হেল্ল' এভৰিৱান সকলোকে নমস্কাৰ জনাইছোঁ আৰু মই সীমাৰেখাই আপোনালোক সকলোকে পুনৰবাৰ সাম্প্ৰতিক প্ৰবাহলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভালেই আছে। তো আজি আমি সাম্প্ৰতিক প্ৰবাহত আলোচনা কৰিম যোৱা ৮ জুলাইৰ পৰা 10 জুলাইলৈকে কোনখিনি ইম্পৰ্টেণ্ট ঘটনাৱলী আছে। তো এই ঘটনাৱলীসমূহ আমি যোনখিনি গোটেইখিনিতো আমি নপঢ়োঁ, যোনখিনি চবতকৈ ইম্পৰ্টেণ্ট হয় সেইখিনি আমি আজি আলোচনা কৰিম আৰু তাৰ ভিতৰত মেইন টপিককেইটা আমি প্ৰথমতে চাই লওঁ কি আলোচনা কৰিম। প্ৰথমটো হৈছে বেইজিয়ান ক্লাম ফেষ্টিভেল এণ্ড মেঘালয়া কালচাৰ, থাৰ্ড ইণ্ডিয়া অষ্ট্ৰেলিয়া এনুৱেল সামিট মেলবোৰ্ন, শীৰ্ষা কিনো এণ্ড হাৰিয়ানা's first GI Tech Fruit, Assam State Budget 2026-27 to most important. Then India Indonesia Collaborative Cultural Heritage Project যেটো হৈছে প্ৰাম্বনন টেম্পল কমপ্লেক্স। আমি এই প্ৰাম্বনন টেম্পলৰ বিষয়ে অকণমান চাম কিহৰ কাৰণে নিউজত আহিছে। Then Defense Export Indigenous Astra Missile Deal with Indonesia, World Bank funding for PM Surya Ghar Muft Bijli Yojana, 18th Rasheshwar Saikya Borbayon Satriya Award 2026, Revival of Sarthebari Bell Metal Industry Assam Craft Village, Archaeological Discoveries at লামচিল পুক কেভ, যোনটো লামচিল পুক কেভ মিজোৰামত অৱস্থিত। দেন পলিচি অন পলিগামি এণ্ড ষ্টেট ৱেলফেয়াৰ ডিছকুৱালিফিকেশ্যনছ আছাম বাজেট, যোনটো সিদ্ধান্ত লোৱা হৈছে। আছাম মেলা 4.0 ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট। একচুৱেলি আমি এই যোনটো প্ৰজেক্ট হয় এইটো আজি আমি নাচাওঁ, কিন্তু এই প্ৰজেক্টটোৰ বিষয়ে আচলতে আমি এই পলিগামীৰ যোনটো ইয়াৰ তলত যোনটো দিয়া হৈছে এইটো আমি এই যোন দুটা বস্তু এইটো আচলতে মই কুৱেশ্যনত দিছিলোঁ দেই, সেইকাৰণে ইয়াত টপিকতো দি দিয়া হ'ল। এইটো টপিকত চোৱা নাযায়, এইটো আমি জাষ্ট হোমৱৰ্কৰ ক্ষেত্ৰত এইটো দিছোঁ। আৰু এই যোনটো আছাম মেলা 4.0 এই কথাটো মই নেক্সট ক্লাছত বুজাম, কিন্তু আজি এটা হোমৱৰ্ক দিছোঁ। এই দুটা হোমৱৰ্কৰ টপিক হয়, বাকীখিনি আজি আমি আলোচনা কৰিম। তো তাৰ আগত আমি জনাব বিচাৰিছোঁ আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ যিটো PDF আমাৰ মেজেষ্টিক একাডেমীৰ এপ্লিকেশ্যনত যাব, আৰু কাৰেণ্ট এফেয়াৰ্ছত গ'লে ইয়াত ক্লিক কৰিলে আপোনালোকে PDF বুলি ওপৰত এটা অপশ্যন পাব। PDFত গ'লে আপোনালোকে এতিয়ালৈকে যোনসমূহ আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ হৈছে PDFসমূহ পাই যাব। তো এতিয়া আমি আলোচনা কৰোঁ আমাৰ প্ৰথমটো টপিকৰ বিষয়ে। তো প্ৰথম এটা কুৱেশ্যন আমি পঢ়ি লওঁ। দ্য বেইজিয়ান ক্লাম ফেষ্টিভেল ৰিচেণ্টলি ইন দ্য নিউজ ডিউ টু দ্য ভিজিট অফ আছাম CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট কালচাৰেল এণ্ড হাৰ্ভেষ্ট ফেষ্টিভেল অফ হুইচ কমিউনিটি। আমি যিহেতু অলৰেডি আমাৰ যেতিয়া আমি টপিকসমূহ চালোঁ তাত আমি গমেই পালোঁ যে এই ফেষ্টিভেলটো আচ্ছা আমি ক'ৰ হয় সেইটো আমি গম পালোঁ। এই ফেষ্টিভেলটো হৈছে মেঘালয়ৰ এটা বাৰ্ষিক উৎসৱ। তো এই মেঘালয়ৰ কোনটো সম্প্ৰদায় বা কোনটো কমিউনিটিৰ দ্বাৰা এইটো পালন কৰা হয় প্ৰত্যেক বৰ্ষত, তেতিয়াহ'লে আমাৰ ইয়াতে আমি গম পালোঁ যে বড়োটো নহয়, কিন্তু আমি পানাৰ বা খাচী বা গাৰো ইয়াৰে কোনোবা এটা হ'ব। শুদ্ধ উত্তৰটো মই কৈয়ে দিছোঁ পানাৰ বা জয়ন্তীয়া। চৰি মই যদি প্ৰনাউন্স কৰোঁতে ভুলকৈ কৈছোঁ। পানাৰ বা জয়ন্তীয়া যোনটো ট্ৰাইবছ হয় তেওঁলোকৰ হয় এই যোনটো আপোনাৰ ফেষ্টিভেল। তো আমি যদি চাওঁ এই বেইজিয়ান ক্লাম ফেষ্টিভেলটো তেওঁলোকৰ, মই অলপমান কৈলোঁ এই ফেষ্টিভেলটোৰ বিষয়ে। যিটো ফেষ্টিভেলৰ মিনিং হৈছে যে সেই জেগাৰ পৰা অপায় অমংগল এইবোৰ দূৰ কৰিবৰ কাৰণে এই অপায় অমংগল বা যিবোৰ বেয়া থাকে, মহামাৰী থাকে, ডিজিজ থাকে, এইবোৰ আঁতৰাই যাতে সেই অঞ্চলখিনিক সুৰক্ষিত কৰি ৰাখিব পাৰি, সেই অতি বিশ্বাসেৰে বিভিন্ন ৰীতি নীতিৰে এই উৎসৱটো পালন কৰা হয়। আৰু তাৰ লগতে যাতে তেওঁলোকৰ খেতি শস্য পাতিও ভাল হয় তাৰ বাবেও প্ৰাৰ্থনা কৰা হয়, ভগৱানক প্ৰাৰ্থনা কৰা হয় এই উৎসৱটোৰ জৰিয়তে। তো মই ষ্টেটিষ্টিকেট এই বেইজিয়ান ক্লামৰ মিনিং কি হয় মই দি দিছোঁ, তথাপিতো ইয়াত কৈ দিছোঁ। এই ক্লাম শব্দটোৰে আমি যদি চাওঁ, ক্লাম শব্দটো মানে হৈছে কি হয়, যে বেমাৰ আজাৰ যোনটো হয়, অপায় অমংগল বেমাৰ আজাৰ সেইটোক বুজায়। ঠিক আছে। ডিএন মানে হৈছে আপোনাৰ লাঠি বা ষ্টিক, আৰু বেহ মানে হৈছে আপোনাৰ খেদা, মানে খেদি পঠিওৱা। তো আমি এইটো শব্দৰে আমি বুজিছোঁ যে যিকোনো অপায় অমংগল এনেকুৱা ষ্টিক লৈ পেলাই অপায় অমংগলবোৰ মানে দূৰ কৰা মানে বুজায় এই শব্দটোৰে। তো আমি এই ফেষ্টিভেলটো জোৱাইত অনুষ্ঠিত হৈছে, মেঘালয়ৰ জোৱাইত অনুষ্ঠিত হৈছে, আৰু এই উৎসৱৰ মুখ্য অতিথি হিচাপে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৰিছে তাত অফিচিয়েল মানে ভিজিট কৰিছে মুখ্য অতিথি হিচাপে। তো
এইটোৰ ওপৰত সেইকাৰণে এবাৰ কুৱেশ্যন অহাৰ সম্ভাৱনা থাকিব পাৰে আপোনালোকে মনত কৰিব কোনে ভিজিট কৰিছিলে বুলি হয়তো কুৱেশ্যন আহিব পাৰে তেওঁলোকৰ এই যোনটো উৎসৱ হয় বেইজিয়ান ক্লাব তো আপোনালোকে মন কৰিব এই যিটো ভিজিট আছে অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ভিজিট কৰিলে বা ভ্ৰমণ কৰিলে এই ভিজিট কেৱল ধৰ্মীয় বা কেৱল কালচাৰেল নহয় এই ভিজিটটো আমি যদি চাওঁ এটা ক্ষেত্ৰত ডিপ্ল'মেটিকো হয় বা এটা আমাৰ যিটো সম্পৰ্ক হয় ডিপ্ল'মেটিক ৰিলেশ্যন এইটোকো আমাৰ অধিক শক্তিশালী কৰিবৰ কাৰণে বা সুৰক্ষিত কৰিবৰ কাৰণেও গৈছে কিয়নো আপোনালোকে হয়তো জানে যে আমাৰ মেঘালয় আসাম মেঘালয় বৰ্ডাৰ অৰ্থাৎ সীমান্তত লৈ পেলাই কিমানখিনি বিবাদ চলি থাকে বা সেইখিনি অসন্তুষ্ট হৈ থাকে বা সেই এৰিয়া যোনটো আমি ক'ব পাৰোঁ ডিষ্টাৰ্ব হৈ থাকে গতিকে আমাৰ এই যোনটো দীঘলীয়া বিবাদ হয় বা আসাম মেঘালয় বৰ্ডাৰ যোনটো আমাৰ অলমষ্ট 885 কিলোমিটাৰ আমি শ্বেয়াৰ কৰোঁ গতিকে এই বৰ্ডাৰক লৈ পেলাই আমাৰ যিবোৰ মানে বিবাদ চলি থাকে এইসমূহ যাতে আমি গুচাই পেলাই এটা দ্বিপাক্ষিকভাৱে আমি যাতে এইসমূহ গুচাই পেলাই যাতে আমি সহযোগিতা কৰিব পাৰোঁ সেইকাৰণেহে আছিলে এই ভিজিটটো অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভিজিটটো বা ভ্ৰমণটোৰ উদ্দেশ্য যদি চাওঁ অকল কালচাৰেল বা সংস্কৃতিয়ে নহয় বা অকল ধৰ্মীয়ই নহয় এই যোনটো ভিজিট আছিলে এইটো কালচাৰেল ডিপ্ল'মেচিও হয় বা এইটোৰ জৰিয়তে আমাৰ যি সহযোগিতা হ'ব লাগে যোনখিনি আমাৰ যোন দীঘলীয়া সময়ৰ কাৰণে আমাৰ বৰ্ডাৰ ইছ্যু আছিলে বা আমি বিবাদ চলি আছিলে বৰ্ডাৰক লৈ পেলাই তো সেইসমূহ যাতে এটা দ্বিপাক্ষিক সহযোগিতাৰ জৰিয়তে আমি সুস্থ কৰি ৰাখিব পাৰোঁ সেইটো হৈছে এই মানে মিটআপৰ মেইন উদ্দেশ্য আছিলে এই ভিজিটৰ গতিকে আপোনালোকে এই বস্তুখিনি মন কৰিব তো আপোনালোকে হয়তো গম পাইছে যে মেঘালয়ৰ লগত অলমষ্ট 885 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে আমি গম পাওঁ তো চবতকে ইয়াতে আমি দুই ধৰণৰ কুৱেশ্যনৰ এটা আমি পাব পাৰোঁ সকলোতকৈ দীঘলীয়া বৰ্ডাৰ আমাৰ অসমে মেঘালয়ৰ লগত কৰি আছে হয়নে আমাৰ অসমে চবতকে ইণ্টাৰ ষ্টেট বৰ্ডাৰ যদি আমাক সুধিছে মেঘালয়ৰ লগত কৰিছে তাৰপিছত অৰুণাচল প্ৰদেশৰ লগত কৰে তো ফাৰ্ষ্টখন হৈছে মেঘালয়ে যোনখনৰ লগত চবতকে দীঘলীয়া বৰ্ডাৰ শ্বেয়াৰ কৰে তাৰপিছত আমি মনত ৰাখিবলগীয়া হৈছে যে মেঘালয়খন কেতিয়া অসমৰ পৰা ছেপাৰেট হৈছিলে বা কেতিয়া মেঘালয় এখন ফুল ফ্লেজেড ষ্টেট হৈছিলে এনচাৰ হ'ব 1972 আমি এতিয়া সেইখিনি ষ্টেটিক পৰ্চনখিনি আমি পঢ়িম লগতে এই বেইজিয়ান ক্লাম ফেষ্টিভেলৰ বিষয়ে আমি অকণমান চাবলৈ চেষ্টা কৰিম তো আপোনালোকে এই PDF-টোত এই পেজটোত যোনখিনি মই কৈছোঁ এইখিনি হয়তো আপোনালোকে ধৰিব পাৰিছে এতিয়া আমি অকণমান ষ্টেটিক পৰ্চনটো চাই লওঁ যে এই বেইজিয়ান ক্লাম ফেষ্টিভেলটো কি হয় এইবাৰ আপোনালোকক সুধিব পাৰে আৰ্ট এণ্ড কালচাৰৰ পৰা যে বেইজিয়ান ক্লাম ফেষ্টিভেলটো কোনখন ষ্টেটৰ পৰা বিলং কৰে হয়তো সেনেকৈও দিব পাৰে ক'ত এইটোক বেছিকৈ বাৰ্ষিকভাৱে এইটোক উদযাপন কৰা হয় এটা কালচাৰেল বা এনেকুৱা সাংস্কৃতিক এটা উৎসৱ হিচাপে লগতে আমাৰ এইবোৰ ধৰ্মীয় কিছুমান ৰীতি নীতিও জড়িত হৈ থাকে হয়তো সুধিব পাৰে নাইবা আপোনালোকক সুধিব পাৰে যে কোনটো কমিউনিটিৰ দ্বাৰা ইয়াক পালন কৰা হয় যিহেতু মই আপোনালোকক প্ৰথম কুৱেশ্যনটোৱে সেইটো দিছোঁ তো পানাৰ কমিউনিটি বা জয়ন্তীয়া কমিউনিটিৰ দ্বাৰা ইয়াক পালন কৰা হয় ইয়াৰ মেইন উদ্দেশ্য হৈছে কোনবিলাকক খেদি পঠিওৱা ডিজিজ এভিল স্পিৰিট আমাৰ যিবোৰ অপায় অমংগল আমি বিশ্বাস কৰোঁ বেয়া যোনবোৰ নিগেটিভিটি নাইবা বেমাৰ আজাৰ এই গোটেইবোৰৰ পৰা যাতে বচাব পাৰি এই গোটেইবোৰৰ পৰা যাতে আমাৰ সেই অঞ্চলসমূহক বচাব পাৰি বা ৰক্ষা কৰিব পাৰি তাৰ বাবে প্ৰাৰ্থনা জনায়ে এই উৎসৱটো পালন কৰে লগতে সেই অপায় অমংগল গুচোৱাৰ লগতে প্ৰচুৰ পৰিমাণে যাতে ভালকৈ খেতি বাতিও হয় সেই উদ্দেশ্যেৰেও ভগৱানক প্ৰাৰ্থনা কৰি পেলাই এই উৎসৱটো পালন কৰা হয় যিহেতু মই আপোনালোকক ক'লোৱে বেইজিয়ান ক্লামৰ মেইন মিনিং কি হয় যদি ক্লাম চাই ক্লাম মিনছ হৈছে সেই মহামাৰী বা ডিজিজ ডিয়েন মানে হৈছে ষ্টিকডাল আৰু বেহ মানে হৈছে খেদি পঠিওৱা তো সেইটো মেইন কৰে দেন আমাৰ মেঘালয়খন যেতিয়া আমাৰ ক্ৰিয়েট হৈছিলে আমি যদি চাওঁ নৰ্থ ইষ্টাৰ্ণ ৰিঅৰ্গেনাইজেশ্যন এক্ট 1971 যোনখন এখন আইন প্ৰণয়ন হৈছিলে সেই আইনখনৰ জৰিয়তে মেঘালয় 1972 জানুৱাৰী মাহত মেঘালয় এখন সম্পূৰ্ণ অসমৰ পৰা কাটি সম্পূৰ্ণ এখন ফুল ফ্লেজেড বা পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা পাইছিলে আৰু সেই ছেম ইয়াৰতে আমি মেঘালয় বুলিয়ে নহয় অকল মণিপুৰো এখন ফুল ফ্লেজেড ষ্টেট হৈছিলে ত্ৰিপুৰাও এখন ফুল ফ্লেজেড ষ্টেট হৈছিলে গতিকে আপোনালোকে সেইখিনি চাব বৰ্তমান মুখ্যমন্ত্ৰী সুধিব পাৰে বৰ্তমান মুখ্যমন্ত্ৰী কোন হয় নাইবা গভৰ্ণৰ কোন হয় আপোনালোকক হয়তো সুধি দিব পাৰে সেইখিনি মনত ৰাখিব এতিয়া আমি যদি পলিটিৰ ফালে অকণমান চাওঁ অৰ্থাৎ তাত যদি মেঘালয় আমি জানো যে মেঘালয়ত তিনিটা এৰিয়া 6 শিডিউল এৰিয়াৰ ভিতৰত পৰে গাৰো খাচী আৰু জয়ন্তীয়া এই তিনিটা 6 শিডিউলৰ আণ্ডাৰত পৰে এণ্ড অভাৰঅল তেওঁলোকৰ ষ্টেটত যোনখন লেজিছলেটিভ অৰ্থাৎ তেওঁলোকৰ লেজিছলেচাৰ বা বিধানমণ্ডলটো হৈছে ইউনিকেমেৰেল হয় অৰ্থাৎ একক সদনযুক্ত তাত আমাৰ যেনেকৈ অসমত অকল একক সদনযুক্ত হয় লেজিছলেটিভ এছেম্বলি মইতো আপোনালোকক কিমান পঢ়াইছোঁ লেজিছলেটিভ এছেম্বলি ক্লাছত পঢ়াই থাকোঁ ৰিচেণ্টলি পলিটি ক্লাছতো মই এইবোৰ পঢ়াইছোঁ লেজিছলেটিভ কাউন্সিল
এছেম্বলিৰ বিষয়ে গোটেইখিনি বুজাইছোঁ তো লেজিসলেটিভ এছেম্বলি যদি আপোনালোকে চায় যাত অকল এখনে সদন থাকে লেজিসলেটিভ এছেম্বলি তাক আমি ইউনিকামেৰেল হাউচ বুলি কওঁ বা একক সদনযুক্ত হাউচ বুলি কওঁ গতিকে আমাৰ অসমৰ নিচিনা মেঘালয়খনো সেই একক সদনযুক্ত হয় ৬০গৰাকী বা ৬০টা সমষ্টিৰ জৰিয়তে গঠন হোৱা তেওঁলোকৰ মেঘালয়ৰ বিধানসভাখন হয় ৬০গৰাকী তেওঁলোকৰ লেজিসলেটিভ এছেম্বলিত সদস্য থাকে বা ৬০টা সমষ্টি থাকে আৰু মষ্ট ইম্পৰ্টেণ্ট হৈছে যে লোকসভা আৰু ৰাজ্যসভাত তেওঁলোকৰ পৰা কিমান মেম্বাৰ যায় তো লোকসভাত তেওঁলোকৰ 2টা সমষ্টি আছে আৰু ৰাজ্যসভাত তেওঁলোকৰ এটা সমষ্টি আছে গতিকে এইখিনি আপোনালোকক কেতিয়াবা এতিয়াৰ এক্সামবোৰ যিহেতু আনপ্ৰেডিক্টেবল হৈ গৈ আছে বিভিন্ন ধৰণৰ কুৱেশ্যন সোধে গতিকে এইখিনিও আপোনালোকে অকণমানকৈ চাই থ'বলৈ চেষ্টা কৰিব মই সেইকাৰণে মানে কাৰেণ্ট এফেয়াৰ্ছৰ লগত তেনেকুৱা ষ্টেটিকবোৰ দি যাওঁ আপোনালোকৰ যাতে ইজি হয় পঢ়িবৰ কাৰণে তো এইখিনি আপোনালোকে ধৰিব পাৰিলে এতিয়া তো নেক্সট আমি টপিকলৈ যাওঁ তো কুৱেশ্যনটো আমি চাওঁ that during the third India-Australia annual summit held in July 2026, Prime Minister Narendra Modi and Australian Prime Minister Anthony Albanese co-chaired a landmark operational arrangement enabling the export of which critical resource to India. তো আমি যদি চাওঁ এনে ইণ্ডোনেছিয়া আৰু আমাৰ অষ্ট্ৰেলিয়া কওঁতে উল্টা হ'ল যিহেতু তাৰ আগে ইণ্ডোনেছিয়াও ভিজিট কৰিছে তো ইণ্ডোনেছিয়াৰ পিছত আমি অষ্ট্ৰেলিয়া আমি গম পালোঁ তো অষ্ট্ৰেলিয়াৰ প্ৰাইম মিনিষ্টাৰৰ লগত যে ভিজিট কৰিলে অৰ্থাৎ থাৰ্ডখন ছামিট যে তেওঁলোকৰ হৈছিলে এই দুখন ৰাষ্ট্ৰৰে আমি যদি চাওঁ প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ সেই দুগৰাকীৰ যোনখন ছামিট হৈছিলে সেই ছামিটখন আমি ক'ব পাৰোঁ যে এখন থাৰ্ড এনুৱেল ছামিট আছিলে কাৰণ তাৰ আগে যদি আপোনালোকে চায় 2022 চনৰখন আপোনালোকে ক'ব পাৰে সেইখন ভাৰ্চুৱেলি হৈছিলে মানে ভাৰ্চুৱেলি হৈছিলে দেন 2023 চনত হ'ল য'ত মানে অষ্ট্ৰেলিয়াৰ প্ৰাইম মিনিষ্টাৰ ইণ্ডিয়াত ভিজিট কৰিছিলে কৰি পেলাই সেইখন ছেকেণ্ড ছামিট আছিলে অষ্ট্ৰেলিয়াৰ প্ৰাইম মিনিষ্টাৰ ইণ্ডিয়ালৈ আহিছিলে দেন আলোচনা হৈছিলে থাৰ্ড যোনখন ছামিট আছিলে অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়াৰ থাৰ্ড যিখন ছামিট হয় ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত যিখন ছামিট হৈছে এই ছামিটখন তাতে অনুষ্ঠিত হৈছে অৰ্থাৎ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়ে কি হৈছে অষ্ট্ৰেলিয়াত ভিজিট কৰি পেলাই তাত গৈ পেলাই তাৰ প্ৰাইম মিনিষ্টাৰৰ লগত কি হৈছে থাৰ্ডখন মিটিং অনুষ্ঠিত কৰিছে গতিকে এই থাৰ্ডখন মিটিঙত এটা চিভিল মানে যোনটো আমি পাম বাৰু এখন চুক্তি স্বাক্ষৰিত হৈছে খুব ইম্পৰ্টেণ্ট য'ত মানে সেই চুক্তিখন অনুযায়ী তাৰ পৰা এবিধ পদাৰ্থ আমাৰ ইয়ালৈকে কি কৰিব আনিব গতিকে কোনবিধ সম্পদ এনেকুৱা কোনবিধ ৰিচোৰ্চ প্ৰাকৃতিক সম্পদ তাৰ পৰা ইণ্ডিয়ালৈকে অনাৰ বাবে এখন ঐতিহাসিক চুক্তিত স্বাক্ষৰিত কৰিছে দুই পক্ষই তো সেইটো অপশ্যন কেইটালৈকে যদি চাই আপোনালোকে নিশ্চয়কৈ হয়তো আপোনালোকে দেখি পেলাই গম পাইছে অপশ্যন বি হ'ব ইউৰেনিয়াম ফৰ চিভিল নিউক্লিয়াৰ এনাৰ্জি অৰ্থাৎ চিভিল নিউক্লিয়াৰ এনাৰ্জি কি হয় মই সেইটো আপোনালোকক বুজাম প্ৰথমতে আপোনালোকে মনত কৰক ইউৰেনিয়াম তো আমাৰ এনেকুৱা যিবোৰ পদাৰ্থ এনাৰ্জিবিলাক যোনবিলাক ধৰি লওক কিছুমান এনেকৈওতো ব্যৱহাৰ কৰা হয় ন এনেকুৱা পদাৰ্থবিলাক বন্দুক বাৰুদ মানে যুদ্ধৰ ক্ষেত্ৰত বন্দুক বাৰুদ বনাবৰ কাৰণে বা এনেকুৱা ক্ষেত্ৰতো এইবোৰ শক্তি ব্যৱহাৰ কৰে কিছুমান হৈছে ঘৰুৱা মানে শান্তিৰ বাবে যিবোৰ ধৰি লওক বিদ্যুৎ উৎপাদন কৰিবৰ কাৰণে ঘৰ এইবোৰ বনোৱা বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত এইবোৰৰ কাৰণে ব্যৱহাৰ কৰা হয় তো ইণ্ডিয়াই এই বিশেষ যোনবিধ ৰিচোৰ্চ হয় তাৰ পৰা ইয়ালৈকে ৰপ্তানি কৰাৰ ক্ষেত্ৰত আনিব যে ইয়াৰ ক্ষেত্ৰত মেইন উদ্দেশ্য হৈছে এনেকুৱা বিদ্যুৎ যাতে ভালকৈ উৎপন্ন কৰিব পাৰি কাৰণ আগত যদি আপোনালোকে চাই কয়লা এইবোৰ যেতিয়া যিমান জ্বলাব এইবোৰ জ্বলালে আমাৰ বেছি ধোঁৱা ওলায় প্ৰকৃতি নষ্ট হয় গতিকে এইবোৰ ইউৰেনিয়াম যেতিয়া ব্যৱহাৰ কৰা হয় ইমান ধোঁৱাটো নোলায় গতিকে সেইবিধ বস্তু ব্যৱহাৰ কৰি আমাৰ শক্তিক মানে অধিক আগুৱাই লৈ যোৱা সেইকাৰণে এই চুক্তি স্বাক্ষৰিত হৈছে সেইকাৰণে চিভিল নিউক্লিয়াৰ এনাৰ্জি বুলি কৈছে চিভিল নিউক্লিয়াৰ মানে অসামৰিক নিউক্লিয়াৰ এনাৰ্জি মানে য'ত আমি যুদ্ধ বিগ্ৰহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব অনা নাই আমি ঘৰৰ যিবোৰ বস্তু অৰ্থাৎ বিদ্যুৎ উৎপাদন কৰিবৰ কাৰণে এইবোৰৰ ক্ষেত্ৰতহে অনা হৈছে তো ইয়াতে চাব আপোনালোকক হয়তো সুধিব পাৰে যে ক'ত মিট আপ হৈছিলে নাইবা এনেকৈও সুধিব পাৰে অষ্ট্ৰেলিয়াৰ প্ৰাইম মিনিষ্টাৰ কাৰ লগত হৈছিলে কাক ৰিচেণ্টলি ভিজিট কৰিছিলে তো এতিয়া বৰ্তমান যদি চাই এজ অফ নাও অষ্ট্ৰেলিয়ান প্ৰাইম মিনিষ্টাৰ এন্থনী এলবানিজ তো এন্থনী এলবানিজৰ লগত কি কৰিছে তেখেতে মিট আপ কৰিছে আৰু লগতে তেখেতসকলে এই যোনখন ষ্ট্ৰেটেজিক এৰিয়া আমাৰ ধৰি লওক মেইন আমি যদি চাওঁ ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ অৰ্থাৎ কৌশলগত অংশীদাৰত্বৰ মানে মিনিং হৈছে যে আমি এই দুইখন দেশৰ মাজত এনাৰ্জি অৰ্থাৎ শক্তিৰ ক্ষেত্ৰত এনাৰ্জি হওক নাইবা বিজনেছ বা আমাৰ যিবোৰ ট্ৰেড বাণিজ্য
বাণিজ্য হওক নাইবা শক্তিৰ ক্ষেত্ৰত হওক নাইবা আমাৰ ডিফেন্সৰ ক্ষেত্ৰত হওক ইখনে সেইখন কাণ্ট্ৰিক সহায় কৰা তো সেয়াই হৈছে ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ যোনটো পাৰ্টনাৰশ্বিপ আমাৰ বিভিন্ন কাণ্ট্ৰিৰ লগত ইণ্ডিয়াৰ আছে তো ইণ্ডিয়াৰ যোনটো অষ্ট্ৰেলিয়াৰ লগত ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ অৰ্থাৎ যোনটো আমি ক'ব পাৰোঁ কৌশলগত অংশীদাৰিত্ব কি ইনক্লুড কৰে ধৰি লওক আমাৰ কমাৰ্চিয়েল ক্ষেত্ৰত হওক মানে বাণিজ্যৰ ক্ষেত্ৰত হওক নাইবা আমাৰ শক্তিৰ ক্ষেত্ৰত এনাৰ্জিৰ ক্ষেত্ৰত হওক নাইবা ডিফেন্স যোনটো মই অলৰেডি ক'লোঁ আমাৰ ডিফেন্সৰ ক্ষেত্ৰত যেতিয়া সহায় লাগে তেতিয়াও ইখনে সিখনক সহায় কৰিব গতিকে সেইখিনি আমি ক'ব পাৰোঁ তো ৰিচেণ্টলিও যোনখন চিভিল নিউক্লিয়াৰ এনেকুৱা এনাৰ্জিৰ যোনখন চুক্তি স্বাক্ষৰিত হৈছে অৰ্থাৎ তাৰ পৰা এবিধ প্ৰাকৃতিক সম্পদ আমাৰ পৰা তাৰ পৰা অনা হ'ব যিটো হৈছে ক্ৰিটিকেল মিনাৰেলছ বুলি মই যোনটো ক'লোঁ তাত যোনটো পোৱা যায় তো সেইটো মিনাৰেলছ আমাৰ ইয়াৰ পৰা অনা হ'ব যিটো হৈছে ইউৰেনিয়াম তো আনি পেলাই কি কৰা হ'ব আমাৰ ইয়াতে মানে সেই ডেভেলপমেণ্টৰ নামত মানে মানে ডেভেলপমেণ্ট মানে কি এনাৰ্জি নাইবা আমাৰ বৈদ্যুতিক ক্ষেত্ৰত মানে ব্যৱহাৰ কৰা হ'ব তো এইটো মই অসমীয়াত ইয়াতে ধুনীয়াকৈ লিখি দিছোঁ 2026 চনৰ 9 জুলাইত মেলবৰ্ণত অনুষ্ঠিত দ্বিপাক্ষিক সন্মিলনখনত অসামৰিক পৰমাণু শক্তি বুলি কোৱা হৈছে অসামৰিক বুলি কিয় কোৱা হৈছে মই ক'লোঁ সহযোগিতা আৰু গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ যিটো মই ক'লোৱে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ মানে হৈছে ইউৰেনিয়ামটো যোনটো আনিব সেইটো আৰু লগতে সামুদ্ৰিক নিৰাপত্তা আমাৰ চি বা অচিয়ানৰ ক্ষেত্ৰত যোনখিনি এইকেইদিন যোনকেইখন কাণ্ট্ৰিত গৈছে এইটো এটা সামুদ্ৰিক নিৰাপত্তাৰ এই যোনটো প্ৰভিজন হয় বা এই যোনটো কথা হয় এই বিষয়টো খুব চৰ্চাত আহি আছে আপোনালোকে হয়তো পায়ে আছে দেন উদীয়মান প্ৰযুক্তি আদিকে ধৰি কেইবাটাও কৌশলগত ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত কৰা হয় আৰু দুইখন দেশে ব্যাপক অৰ্থনৈতিক সহযোগিতা চুক্তি ক্ষিপ্ৰতৰ কৰাৰো সংকল্প পুনৰ দোহাৰে তাৰমানে যেতিয়াই 2022 চনত 2023 চনতো এই যিবোৰ আমাৰ সামিট হৈছিলে এতিয়া যোনটো সামিট হ'ল তো কিমান আমাৰ দুইখন দেশৰ মাজত এই ষ্ট্ৰেটেজিক যিটো পাৰ্টনাৰশ্বিপ হয় আমাৰ যিটো সম্পৰ্ক হয় সেইটোক অধিক সুদৃঢ় কৰিব পাৰি কেনেকুৱা ক্ষেত্ৰবিলাকত মই ক'লোৱে এতিয়া তাৰ পৰা এনেকুৱা ধৰণৰ মিনাৰেলছ লৈ অহা হ'ব এনেকুৱা ধৰণৰ প্ৰাকৃতিক সম্পদ অনা হ'ব আমাৰ এইবিলাক ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব লগতে দুইখন দেশৰ পৰা যেতিয়া আমদানি ৰপ্তানি হ'ব যাতে টেক্স চৰকাৰে কমকৈ লয় তো এনেকুৱা ধৰণে এটা সহযোগিতাৰ দিশে আগবাঢ়িছে এইবাৰো তো এইবাৰৰ মেইন যোনটো উদ্দেশ্য বা এইবাৰৰ মেইন যোনটো আমি বিষয় পাওঁ মেইন ছাবজেক্টটো হৈছে তাৰ পৰা যোনটো আমাৰ ৰিচোৰ্চ অনা হ'ব মিনাৰেলছ যোনটো আমি ক'ব পাৰোঁ ইউৰেনিয়াম তো সেইখিনি আপোনালোকে চাব তো এতিয়াৰ যদি চাই অষ্ট্ৰেলিয়াৰ যদি প্ৰাইম মিনিষ্টাৰ চাই ষ্টেটিকৰ ফালৰ পৰা তো এন্থনী এলবেনিজ তাৰপিছত কেপিটেল হৈছে কেনবেৰা এইটো আপোনালোকক প্ৰায় এক্সামত সুধি থাকে অষ্ট্ৰেলিয়াৰ কেপিটেল কি হয় দেন কাৰেঞ্চি হৈছে ডলাৰ এণ্ড বাইলিটাৰেল ডিফেন্স এক্সাৰচাইজ অৰ্থাৎ আমি দুইখন কাণ্ট্ৰিৰ মাজত যদি আমি যিবোৰ আমাৰ কাণ্ট্ৰিবিলাকৰ মাজত প্ৰতিৰক্ষা অনুশীলন হৈ থাকে নহয় যি গোটেই আমি পঢ়িয়ে থাকোঁ ন এনেকুৱা আমাৰ প্ৰতিৰক্ষা অনুশীলনবিলাক হৈ থাকে মিলিটাৰী এক্সাৰচাইজবিলাক হৈ থাকে তো তেনেকুৱা আগতে কেইবাটাও হৈছে যেনেকৈ অষ্ট্ৰিয়া হিন্দ আৰ্মি তাৰপিছত অষ্ট ইণ্ডেক্স এনেকুৱা নেভিৰ ক্ষেত্ৰত এটা আপোনাৰ ডিফেন্স এক্সাৰচাইজ হৈছিলে আৰ্মিৰ ক্ষেত্ৰত অষ্ট্ৰা হিন্দ আপোনাৰ এক্সাৰচাইজ হৈছিলে এণ্ড ইণ্ডিয়া ইজ এ পাৰ্মানেণ্ট মেম্বাৰ অফ অষ্ট্ৰেলিয়াছ এক্সাৰচাইজ পিটছ ব্লেক এয়াৰ ফ'ৰ্চ এণ্ড বোথ নেশ্যন আৰ অলছ' মেম্বাৰ্ছ অফ দি কোৱাড আমি কোৱাড এলায়েন্সৰ বিষয়ে আগৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছত পঢ়িছিলোঁ আপোনালোকৰ মনত আছেনে নাইবা তো কাৰেণ্ট এফেয়াৰ্ছবোৰ সেইকাৰণে আমি বহুত ৰিভিজন দিব লাগে হয়নে কোৱাডৰ বিষয়ে মই আপোনালোকক কৈছিলোঁ কোনটো কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছত বা কোনোবা এটা কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছত মই পঢ়াইছিলোঁ তো এই বস্তুখিনি ষ্টেটিক বস্তুখিনি আপোনালোকে মনত ৰাখি থ'ব এইখিনি সুধিব পাৰে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে ক'ত ভিজিট কৰিছিলে বা ইউৰেনিয়াম অনাৰ ক্ষেত্ৰত যে এইটো সিদ্ধান্ত ল'লে যে ঠিক আছে সেইটো আপোনালোকে চাই থৈ দিব আগৰ যোনটো মই কুৱেশ্যন দিছিলোঁ সেই কুৱেশ্যনটো মই বুজালোঁ ন ইউৰেনিয়াম ফৰ চিভিল নিউক্লিয়াৰ এনাৰ্জি অ'কে তো নেক্সটটো আমি টপিকত যোৱাৰ আগত কুৱেশ্যনটো পঢ়োঁ দ্য চিৰচা কিনো which recently secured the geographical indication GI tag holds the historic distinction of being the first ever fruit from which Indian state to get a GI tag. তো চিৰচা কিন্নৌৰ তো চিৰচা যোনটো জেগা হয় ডিষ্ট্ৰিক্ট হয় আমি যদি চাওঁ ক'ত হয় সেয়া হৈছে অপশ্যন বি হ'ব ইয়াৰো অপশ্যন বিটোৱে শুদ্ধ উত্তৰ হ'ব হাৰিয়ানা তো কিনো এবিধ হাইব্ৰিড আপোনাৰ চাইট্ৰাছ ফ্ৰুইট হয় যোনটো তেওঁলোকে মই ইয়াত দিছোঁ এবিধ সুমথিৰা আৰু কমলাৰ মানে মিক্স কৰি পেলাই যোনটো মানে
হাইব্ৰিড ফ্ৰুইট এটা তেওঁলোকে তাত গ্ৰ' কৰিছে খুব ইউনিক এটা য'ত মানে ভৰপূৰ তোমাৰ ভিটামিন চিৰে একদম ভৰপূৰ্ণ এবিধ ফ্ৰুইট হয় চাইট্ৰাছ ফ্ৰুইট হয় বাট হাইব্ৰিড হয় সেইটো মনত কৰিব তো সুমথিৰা আৰু কমলাৰ পৰা সংমিশ্ৰণত মানে এইবিধ ফ্ৰুইটছ মানে তাত বনোৱা হৈছে উৎপাদন কৰা হৈছে তো সেই যে হাৰিয়ানাৰ এই ডিষ্ট্ৰিক্টখনৰ এই অঞ্চলটোৰ জলবায়ু নাইবা ইউনিক যোনটো মাটিৰ যোনটো টেক্সচাৰ এইবিলাকৰ ক্ষেত্ৰত সেই ফ্ৰুইটবিধ বা সেই ফলবিধৰ অধিক গ্ৰ' হৈছে বা এটা সেই ইউনিক যোনটো বৈশিষ্ট্য এই ফলবিধৰ মই যেনে ক'লোঁ যে হাইব্ৰিড গতিকে সেই ফ্ৰুইটছবিধে যাতে বেলেগ বেলেগে এইবোৰ জীয়াই টেক মানেতো এইটোৱে কওঁ ন এটা জেগাত যোনটো বস্তু ইউনিক এটা বস্তু ওলাইছে য'ত টেষ্ট ইউনিক হয় বস্তুটো ইউনিক হয় তো তেনেকুৱা বস্তুবিলাকক জিআই টেগ দিয়া হয় যাতে বেলেগে কপি কৰিব নোৱাৰে হয় নাই আমি এনেকৈ পঢ়োঁ গতিকে সেয়া হ'ব হাৰিয়ানা মই ইয়াত আপোনালোকক লিখিয়ে দিছোঁ চিৰিচা কিনো এটা হাইব্ৰিড ফ্ৰুইট হয় য'ত হাই কোৱালিটি চাইট্ৰাছ ফ্ৰুইট হয় যোনটোত মানে ভাইটামিন চি ভৰপূৰ হৈ আছে has been officially granted the geographical indication take by the geographical indication registry in Chennai তো জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন দিছে এইটো হয়তো সুধিব পাৰে এইকাৰণে কাৰণ হাৰিয়ানাত এইটো প্ৰথমটো ফ্ৰুইট হয় দেখিব অৰেঞ্জৰ নিচিনাই হয় যিহেতু সুমথিৰা আৰু অৰেঞ্জৰে মিক্স মানে হাইব্ৰিড প্ৰজাতি হয় গতিকে এই চিৰিচা কিনো আপোনালোকক সুধিব পাৰে সেইকাৰণে যে প্ৰথমখন ষ্টেট যিহেতু হাৰিয়ানা যোনখনে মানে এনেকুৱা হাৰিয়ানাৰ প্ৰথমটো ফ্ৰুইট হয় যোনটো মানে এনেকৈ আপোনাৰ GI tag লাভ কৰিছে and this marks a historic milestone as a Sirsa Kinno has officially become the very first fruit from the state of Haryana to receive a prestigious GI tag তো এইখিনি বুজিব যেহেতু বেলেগ একো নাই এইখিনি মনত ৰাখিলে হ'ল Sirsa Kinnoৰ কথা তো ইয়াত GI টেকৰ বিষয়ে অকণমান ষ্টেটিষ্টিকে দি দিছোঁ আপোনালোকে হয়তো মই আগৰ ক্লাছতো এই GI টেগবিলাক পঢ়োঁতে মই এইবিলাক পঢ়াই দিছিলোঁ যেতিয়া অসমৰ GI টেগ ৰিচেণ্টলি যে 4টাই পাইছিলে সেইটো ক্লাছতো মই কৈ দিছিলোঁ এইখিনি যে GI টেগ কি হয় একচুৱেলি বা কিয় দিয়া হয় সেইখিনি মই বুজাইছিলোঁ যে অসমৰ কোনটো প্ৰথম হয় মনত আছে নাই অসমৰ প্ৰথমটো GI টেগ লাভ কৰা প্ৰথমটো আইটেম আপোনালোকে কওকচোন মইতো এনেকৈ প্ৰথমটো ৰাইচ বিয়েৰো কৈছিলোঁ নৰ্থ ইষ্টৰ প্ৰথমটো ৰাইচ বিয়েৰ যোনটো অসমৰ পৰাই বিলং কৰে দেন অসমৰ কোনটো প্ৰডাক্ট হয় যোনটো GI টেগ প্ৰথম লাভ কৰিছিলে অসমৰ পৰা সেয়াও কৈছিলোঁ দেন ইণ্ডিয়াৰো মই কৈছিলোঁ প্ৰথমটো GI টেগ লাভ কৰা তো ইণ্ডিয়াৰটো মই আজিও লিখি দিছোঁ ইয়াতে দাৰ্জিলিং টি প্ৰথম ইণ্ডিয়াৰ মানে GI টেগ প্ৰাপ্ত আপোনাৰ সামগ্ৰী হয় বা আইটেম হয় অ'কে তো নেক্সট টপিকত যোৱাৰ আগত কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট হয় যিটো আমাৰ আছাম বাজেট হয়নে আছাম বাজেট আমাৰ আৰম্ভ হ'ল 10 জুলাইত কি কৰা হ'ল যোৱা 10 জুলাইত আছাম বাজেট ইন্ট্ৰডিউচ কৰা হ'ল তো এই আছাম বাজেট যে যোৱা 10 জুলাইত যে ইন্ট্ৰডিউচ কৰিলে কোনে ইন্ট্ৰডিউচ কৰিছে ইয়াত কুৱেশ্যন সুধিছে তো আমাৰ বাজেট কোনে ইন্ট্ৰডিউচ কৰে কওকচোন মোক বাজেট যে লেজিসলেটিভ এছেম্বলি হোক বা লোকসভা হোক বাজেট ইন্ট্ৰডিউচ কৰাৰ পাৱাৰ কাৰ তাত থাকে মই ইয়াত যেহেতু লেজিসলেটিভ এছেম্বলিৰ কথা কৈছোঁ তো বাজেট ইন্ট্ৰডিউচ কৰিবৰ কাৰণে লেজিসলেটিভ এছেম্বলিত কোন পাৱাৰফুল হয় কোনে ইন্ট্ৰডিউচ কৰিব পাৰে যিহেতু আমি জানো যে যোৱা লাষ্ট 6 জুলাইৰ পৰা আমাৰ লেজিসলেটিভ এছেম্বলিত বাজেট ছেশ্যন ষ্টাৰ্ট হৈছে হয়নে বাজেট ছেশ্যন ষ্টাৰ্ট হৈছে এই বাজেট অধিৱেশন মানে আৰম্ভণি হৈছে তো যোৱা 10 জুলাইত কি হৈছিলে বাজেটখন আমাৰ সভাত আমাৰ এছেম্বলিৰ আগত ইন্ট্ৰডিউচ কৰা হ'ল তো ইন্ট্ৰডিউচ কোনে কৰে ফাইনেন্স মিনিষ্টাৰে কৰে সদায় মনত ৰাখিব তো এইবাৰ যদি আপোনালোকে চাই কোনে উত্থাপন কৰিছে হয়তো আপোনালোকে নিউজত দেখিয়ে আছে কি কিমানখিনি টকাৰ মানে মানে কিমান টকাৰ কাৰণে এই বাজেটখনৰ লগত জড়িত হৈ আছে সেইটো আপোনালোকে পাই আছে প্লাছ ব্যক্তিগৰাকী হৈছে জয়ন্ত মল্ল বৰুৱা তো এগেইন অপশ্যন বি তো এই লাগাতাৰ 3টা কুৱেশ্যনৰ অপশ্যন বি হৈ গ'ল ৰাইট তো এতিয়া আমি অকণমান এইখিনি বস্তু পঢ়োঁ যে কিমানখিনি এইবাৰ মানে ধাৰ্য কৰা হৈছে কিমানখিনি পইচা তো এইখিনি হৈছে তো এইখিনি চাই থওক জয়ন্ত মল্ল বৰুৱা প্ৰেজেণ্ট এইবাৰৰ মানে 26-27ৰ বাজেট কোনে ইন্ট্ৰডিউচ কৰিছে হয়তো আপোনালোকক কুৱেশ্যন সুধিব পাৰে ফাইনেন্স মিনিষ্টাৰ বুলি দিব পাৰে নাইবা আপোনালোকক সুধিব পাৰে পাৰ্টিকুলাৰ ব্যক্তিগৰাকীৰ নাম দি দিব পাৰে যিহেতুকে আমি এইবাৰ ফাইনেন্স মিনিষ্টাৰ গম পালোঁ জয়ন্ত মল্ল বৰুৱা তেখেতে কি কৰিছে বাজেট ইন্ট্ৰডিউচ কৰিছে হাউচৰ সন্মুখত তো কেতিয়াও ইন্ট্ৰডিউচ হৈছিলে এই ডেটটো আপোনালোকে মনত ৰাখি থওক আৰু এইবাৰৰ কাৰণে যদি চাই 2,85,000 কৰোৰৰ প্ৰায় মানে পইচা কি কৰা হৈছে এইবাৰ ধাৰ্য কৰা হৈছে দেই ইমানখিনি মুঠ ব্যয় মানে এই বৰ্ষটো কিমান খৰচ হ'ব ভাবকচোন এইখিনি এই
মানে যিমানখিনি আমাৰ ষ্টেটৰ যিমান কাম ল'ব তো এই কামখিনিৰ কাৰণে এইবাৰ বাজেটত মানে মুঠ ব্যয় এইখিনি হ'ব এইটো বিত্তীয় বৰ্ষত আমাৰ 2026 to 2027 2,85,000 অলমষ্ট 84 কোটি টকা 0.45 আৰু এইখিনি আছে তো এইখিনি কোটি টকা ধাৰ্য কৰা হৈছে তো দ্য গভৰ্ণমেণ্ট হেজ অফিচিয়েলি কমিটেড টু ক্ৰিয়েটিং এইটো এটা এইবাৰ বাজেটত আমি যদি চাওঁ কোনবিলাক মানে ইমানখিনি টকা যে ধাৰ্য কৰা হৈছে কি মানে উন্নয়নমূলক কামবোৰ কৰিব ৰাস্তা ঘাটৰ পৰা আদি কৰি স্কুল কলেজৰ পৰা আদি কৰি চাকৰিৰ পৰা আদি কৰি যিমানখিনি কাম কৰিব তো তাৰ কাৰণেতো এই মুঠ কিমান ব্যয় কৰিব সেইটো ধাৰ্য কৰি লোৱা হয় তো এইবাৰ যদি আপোনালোকে চাই মষ্ট মানে এইটো আপোনালোকে সকলোৱে নিউজত শুনি আছে এই যোৱা মানে আহিবলগীয়া যোনটো 5 বছৰ এওঁলোকৰ মানে যোনটো কাৰ্যকাল হয় গতিকে এই 5 বছৰত 2 লাখ পাব্লিক ছেক্টৰৰ ক্ষেত্ৰত চাকৰি উলিওৱা হ'ব ঠিক আছে প্ৰতিশ্ৰুতি লোৱা হৈছে যে বাজেটৰ ক্ষেত্ৰত আমি যদি চাওঁ নেক্সট 5 বছৰত অহা 5 বছৰত 2 লাখ পাব্লিক ছেক্টৰ জব মানে এইবাৰ কি কৰা হ'ব দিয়াৰ বাবে সৃষ্টি কৰাৰ বাবে এইখিনি পোষ্ট সৃষ্টি কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে ঠিক আছে এইটো এটা আমি মেইন পইণ্ট বুলি ধৰিব পাৰোঁ কেইবাখিনিও আছে গোটেইখিনিতো আমি আজি কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছত পঢ়িলে আমাৰ শেষ নহ'ব গতিকে জাষ্ট মই কেইটামান মেইন পইণ্ট এনে লৈ আহিছোঁ আজি নেক্সট যদি আপোনালোকে চাই এই কুৱেশ্যনটো আপোনালোকক সুধিব পাৰে ছেটেলাইট চিটি খুব ইম্পৰ্টেণ্ট হয় 2001 crore এল'কেট কৰা হৈছে কিহৰ বাবে ছেটেলাইট চিটি বনাবৰ কাৰণে এতিয়া কুৱেশ্যনটো হ'ল ছেটেলাইট চিটি মানে কি হয় আমি ছেটেলাইট মানে কি বুজো উপগ্ৰহ হয়নে গ্ৰহ উপগ্ৰহ তো এই ছেটেলাইট চিটিয়ে কি বুজাব এতিয়া কাৰণ আমি যদি চাওঁ গুৱাহাটী যিখন মহানগৰী হয় গুৱাহাটী চিটি আমি যদি চাওঁ ইয়াত খুব ব্যস্ততাপূৰ্ণ হয় ৰাস্তা ঘাটে যদি চাই যান জঁটৰ পৰা আদি কৰি খুব ব্যস্ততাপূৰ্ণ হয় গতিকে এনেকুৱা চিটিত আমি যদি চাওঁ সুবিধাৰ বাবে যোনখিনি খালী এটা ডাঙৰ যদি খালী এৰিয়া ক'ৰবাত আছে তাত মানে পুনৰ এখন এনেকুৱা চিটি বনোৱা হওক চিটি মানে কি য'ত মানে চব সা সুবিধা থাকিব গোটেইখিনি সা সুবিধা যিমানখিনি থাকিব লাগে সেই সা সুবিধাৰে এনেকুৱা এখন নগৰ বনাই দিয়া যাক আমি ছেটেলাইট চিটি বুলি কওঁ যোনখন আমাৰ প্ৰেজেণ্ট এতিয়া আমাৰ গুৱাহাটী মহানগৰী কিমান যান জঁটৰ সৃষ্টি হয় কিমান অসুবিধাৰ সৃষ্টি হয় হেঁচা ঠেলা হয়নে নাই তো এইবোৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে সকলো সা সুবিধা পোৱাকৈ এখন এক্সট্ৰাকৈ এটা খালী ঠাইত এটা ডাঙৰ এৰিয়াত যাতে সকলো সা সুবিধা পোৱাকৈ আৰু এনেকুৱা অঞ্চল গঢ় দি তুলিব পাৰি তাক আমি ছেটেলাইট চিটি বুলি কওঁ তো এইবাৰ বাজেটত এইটো সিদ্ধান্ত লোৱা হৈছিলে খুব গুৰুত্বপূৰ্ণ হয় এই পইণ্টটো ছেটেলাইট চিটি কিন্তু আপোনালোকে এটা বস্তু মন কৰিব এই নামটো যদি আপোনালোকে চাই এই ছেটেলাইট চিটিৰ কোৱা হৈছে এনেকে যে চাওক এৰ'ট্ৰপলিছ তো এৰ'ট্ৰপলিছ বুলি কিয় কোৱা হৈছে যদি চাই কাৰণ আমাৰ ইয়াতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ ওচৰৰ যোনখিনি খালী অঞ্চল আছে সেই বিশাল এৰিয়াটোত সেই বিশাল খালী এৰিয়াটোত কি কৰা হ'ব এই ছেটেলাইট চিটি বা এই উপগ্ৰহ নগৰখন বনোৱা হ'ব তাৰমানে বিশেষ চব সা সুবিধাৰে এটা অঞ্চল গঢ় দি তোলা হ'ব তো এইখিনি আপোনালোকে মন কৰিব ক'ৰ কাৰণে এই যে 2001 crore এল'কেট কৰা হৈছে ছেটেলাইট চিটি বনাবৰ কাৰণে তো সেই অঞ্চলটো কোনটো হ'ব সেইটো আপোনালোকক সুধিব পাৰে কাৰ কাৰণে কোনখিনিত মানে এই এৰ'ট্ৰপলিছ নিৰ্মাণৰ কাৰণে মানে নাম দিছে আৰু এৰ'ট্ৰপলিছ কিহৰ কাৰণে আপোনালোকে ধৰিব পাৰিলে তো বনাবৰ কাৰণে পইচা কিমানখিনি ধাৰ্য কৰা হৈছে সেইটো আপোনালোকে গম পালে প্লাছ কোনটো অঞ্চলত তেতিয়াহ'লে হ'ব আমাৰ যিটো এয়াৰপৰ্ট হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট তো তাৰে ওচৰত এইটো আমাৰ বাজেটত খুব ইম্পৰ্টেণ্ট পইণ্ট গোটেইখিনি নোৱাৰিলেও মই আপোনালোকক ইম্পৰ্টেণ্ট কেইটা আজি দি দিছোঁ নেক্সট যদি চাই আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে আমি যিহেতু UCCৰ বিষয়ে অলৰেডি বহুতখিনি পঢ়িলোঁ তো বাজেটত এইবাৰ এই কথাটো তেওঁলোকে মানে এবাৰ উল্লেখ কৰিছে যে এই ছেশ্যনত বাজেট ছেশ্যন চলি থকা সময়ত মানে আমাৰ এই অধিৱেশন চলি থকা সময়ত আৰু এটা কথা উল্লেখ কৰিছে যে আমাৰ যিটো পলিগামী অৰ্থাৎ বহু বিবাহ যে এগৰাকী পত্নী থকাৰ পিছত বা এই যোনটো আমি বহু বিবাহ কওঁ ন ডাইভৰ্চ নোহোৱাকৈ বা আইনী ধৰণে সন্মতি নোহোৱাকৈ যদি অইন আকৌ দ্বিতীয় তৃতীয় বিবাহ কৰিছে তেতিয়াহ'লে তেখেতসকল বা তেনেকুৱা ব্যক্তিয়ে কি হ'ব আমাৰ চৰকাৰী যি সা সুবিধা চৰকাৰী যি আঁচনি থাকিব সেইবোৰৰ পৰা তেওঁলোকক আওতাত ৰখাব অৰ্থাৎ তেওঁলোকে সেই সা সুবিধাখিনি নাপায় গতিকে এই বস্তুটো উল্লেখ কৰিছে এইবাৰ এইটো এটা ইম্পৰ্টেণ্ট নেক্সট আপোনালোকে যদি চাই এগ্ৰিকালচাৰৰ ক্ষেত্ৰত চাব এগ্ৰিকালচাৰেল ইনকাম টেক্স এক্সেমশ্যন ডিয়াৰ সোল্ড ফৰ স্মল টি চাব মই এটা বস্তু কওঁ এনেই যদি মই এই পইণ্টটো পঢ়াই নিদিওঁ জাষ্ট কৈ দিওঁ যে আমাৰ যোনবোৰ খেতিয়ক থাকে ফাৰ্মাৰ্ছ থাকে তেওঁলোকে আমি জানো যে আমি টেক্স দিব নালাগে
কিন্তু যিসকল ডাঙৰ ডাঙৰ বা মজলীয়া যিবিলাক চাহ খেতিয়ক আছে তেওঁলোকে চৰকাৰক তেওঁলোকৰ লাভৰ এটা টেক্স দিব লাগে। তো এইবাৰ বাজেটত কি ঘোষণা কৰিছে যে আগতেতো ক্ষুদ্ৰ ক্ষুদ্ৰ চাহ খেতিয়কবিলাকেও এটা টেক্স হিচাপে এটা অংশ দিব লগা হৈছিলে। মানে আগতে এনেকুৱা আছিলে অলমষ্ট মই যদি ভুল কৰা নাই 2.5 লাখৰ যদি ওপৰত মানে যদি আপোনাৰ ইনকাম হয় এনুৱেল ইনকাম হয় তেনেকুৱাবিলাকেও টেক্স দিব লাগিছিলে আগতে চাহ খেতিয়ক। কিন্তু এইবাৰ বাজেটত এই কথাটো কোৱা হৈছে যে যিসকলৰ ইনকাম 10 লাখৰ তলত হয় তেওঁলোকে কোনো ধৰণৰ এনুৱেল ইনকাম তলত হয় তেওঁলোকে কোনো ধৰণৰ টেক্স দিব নালাগে। তেনেকুৱা ধৰণৰ ফাৰ্মাৰ্ছবিলাকে বা তেনেকুৱা ধৰণৰ চাহ খেতিয়কবিলাকে টেক্স দিব নালাগে, তাৰ ওপৰত হ'লে টেক্স দিব লাগিব। বাট এইবাৰ কি কৰিছে যে 10 লাখত, ঠিক আছে, ইয়াত মই লিখিয়ে দিছোঁ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে কৃষি আয়োগৰ ৰেহাইৰ সীমা 2.5 লাখ টকাৰ পৰা এক বুজন পৰিমাণে 10 লাখ টকালৈ বৃদ্ধি কৰা হৈছে। অৰ্থাৎ আগতে 2.5 লাখৰ তলত হ'লে নালাগে, তাৰ ওপৰত হ'লে লগা আছিলে। কিন্তু এইবাৰ কৈছে যে নহয় 10 লাখৰ ওপৰত হ'লেহে টেক্স দিব লাগিব, তাৰ তলত হ'লে তেনেকুৱা চাহ খেতিয়কবিলাকে দিব নালাগে। তো এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নেক্সট যদি আপোনালোকে চায় আৰু এটা আমাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ফাৰ্মাৰ্ছসকলৰ খেতিয়কসকলৰ কাৰণে লোৱা হৈছে। অৰ্থাৎ আমি যদি আমাৰ যিসকল খেতিয়ক তো ফাৰ্মাৰ্ছসকলে যিবোৰ কষ্টৰে যিবোৰ শস্য উৎপাদন কৰিব ধানেই হওক, তো এই ধানটো আগতে এনেকুৱা আছিলে কোনোবা দালাল বা দুষ্ট চক্ৰই আহি তেওঁলোকৰ পৰা কম পইচাত সেইখিনি ধান এনেকে কুইণ্টলৰ সতে মানে কিনি লৈ যায়, য'ত মানে আৰ্থিকভাৱে ফাৰ্মাৰ্ছসকল যথেষ্টখিনি লোকচানৰ মানে সন্মুখীন হ'ব লাগে। কিন্তু আমি কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এটা আমি কি পাইছিলোঁ অলৰেডি যে ঘোষণা কৰা হৈছিলে যে আমাৰ যিসকল খেতিয়ক তেওঁলোকে আমাৰ যিবোৰ ফাণ্ড থাকে পুঁজি থাকে যিবোৰ ধৰি লওক আমাৰ FCIৰ কথাই আমি ক'ব পাৰোঁ, তাত গৈ পেলাই খেতিয়কসকলে ডিৰেক্টলি আমাৰ চৰকাৰৰ কাৰণে ধানবিলাক বিক্ৰী কৰিব পাৰিব, য'ত চৰকাৰে তেওঁলোকক প্ৰতি কুইণ্টল যদি আপোনালোকে চায়, ঠিক আছে, প্ৰতি কুইণ্টলে অলমষ্ট 2,300 টকা দিব বুলি কৈছিলে। ঠিক আছে, 2,300 টকা দিব বুলি কৈছিলে। আৰু প্ৰতি কুইণ্টল দেই আৰু এইখিনিত মই কি আছে মই এইখিনি কৈ আছোঁ বাৰু। ইয়াত যে 200 আৰু 300 দেখিছে এইটো কি হয় মই বুজাই দিম। তো 2,300 কুইণ্টলে মানে পইচা দিব বুলি কৈছিলে। তো তেনেকৈ বিক্ৰী কৰিব হ'লে হয়তো আগত খেতিয়কসকলে কি কৰিব লাগিব, নিজৰ নামটো ৰেজিষ্টাৰ কৰিব লাগে, তেওঁলোকৰ ID দিব লাগে, কি খেতি কৰাৰ বা খেতি যে কৰে তেওঁলোকেতো তেওঁলোকৰ ID প্ৰুফটোত সেইটোৰ নাথাকে, বাট তেওঁলোকৰ ID প্ৰুফ দিব লাগে, প্ৰমাণৰ কাৰণে তেওঁলোকে দিব লাগিব, নামটো ৰেজিষ্টাৰ কৰিব লাগিব, বেংক ষ্টেটমেণ্ট তেওঁলোকে দিব লাগিব। আৰু তেনেকৈ তেওঁলোকে সেই হোৱাৰ পিছত তেওঁলোকৰ নামটো ৰেজিষ্টাৰ হৈ আহিব, তাৰপিছত তেওঁলোকে সেইটো তেনেকুৱা আমাৰ FCI বা আমাৰ যিবোৰ অঞ্চল থাকিব, যিবোৰ পেডি ৰখা বা আমাৰ যিবোৰ এনেকুৱা কাউন্সিল টাইপ থাকিব, তাত গৈ পেলাই সেইসমূহ দি থৈ আহিব পাৰে। তো চৰকাৰে তেওঁলোকক বেংকৰ থ্ৰু দি ডাইৰেক্ট ট্ৰান্সফাৰ কৰিব, কোনো কেছৰ জৰিয়তে দিল নহয় 2,300কৈ টকা দিব। সেইটো আমি অলৰেডি গম পাইছিলোঁ। কিন্তু এইবাৰ তাৰ লগতে অসম চৰকাৰে এইবাৰ বাজেটত কি কৈছে যে সেইটো 2,300 টকাটো পাব, লগতে অসম চৰকাৰে এক্সট্ৰা 200 টকা, ঠিক আছে, পেডি যদি হ'ব 200 টকা এক্সট্ৰা দিব। আৰু আমি মাষ্টাৰ্ড অইলৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে অতিৰিক্ত 300 টকা, ঠিক আছে, সৰিয়হৰ বাবে তেওঁলোকে অতিৰিক্ত ধান বা গমৰ বাবে 200 টকা আৰু অতিৰিক্ত মানে সেই 300 টকা বা 200 টকা এনেকৈ দি দিয়া হ'ব। ঠিক আছে, এইটো আমাৰ বাজেটত লোৱা হৈছে যাতে আমাৰ খেতিয়কসকলে তেওঁলোকৰ কষ্টৰ ধনটো তেওঁলোকে লাভ কৰিব পাৰে, সেইকাৰণে খেতিয়কসকলৰ কাৰণে এইটো লোৱা হৈছে। আৰু এইটো ডাইৰেক্ট বেংকত ট্ৰান্সফাৰ কৰা হ'ব, কোনো কেছত নিদিয়ে, যাতে কেছ দিলে আকৌ মজলীয়া মানুহ আহিব, মধ্যত আকৌ মানুহ আহিব, আকৌ পইচা খাব। তো ডাইৰেক্ট বেংকত তেওঁলোকৰ ট্ৰান্সফাৰ কৰা হ'ব। আই হোপ এইখিনি বুজি পাইছে। নেক্সট যদি আপোনালোকে চাই এইবাৰ আৰু এটা কথা সিদ্ধান্ত লোৱা হৈছে যে আমাৰ মেডিকেল কলেজেছ আৰু বঢ়োৱা হ'ব আৰু স্থাপন কৰা হ'ব 4খন, গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালি। ঠিক আছে, তো টোটেল আমাৰ 28খন মেডিকেল কলেজ স্থাপন কৰিব। সেইকাৰণে এইবাৰ নেক্সট যোনখন আপোনালোকে যদি চাই 4খন গোৱালপাৰা, হাইলাকান্দি, হোজাই আৰু বজালি ইয়াত বনোৱাৰ কাৰণেও সিদ্ধান্ত লোৱা হৈছে, মানে বাজেটত অন্তৰ্ভুক্ত কৰা হৈছে। লগতে আৰু বিভিন্ন ধৰণৰ সিদ্ধান্ত লোৱা হৈছিলে, নিযুত মইনা আঁচনিৰ ক্ষেত্ৰত কোৱা হৈছে, নেক্সট বাবু মইনা আঁচনিৰ ক্ষেত্ৰতো কোৱা হৈছে। তো সেইসমূহ গোটেইবোৰ আজি ক্লাছত যদি আনো শেষ নহ'বগৈ, কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰ ক্লাছ যিহেতু গোটেইবোৰ টপিক আমি পঢ়িব লাগিব। জাষ্ট মই ইম্পৰ্টেণ্ট টপিককেইটা কৈছোঁ। লগতে আমাৰ আৰু এটা আপোনালোকক ক'বলৈ বিচাৰোঁ, যোনটো আমাৰ স্কুটি স্কীম আছিলে, যোনটো স্কুটি দিয়া হৈছিলে, সেইটো কিন্তু অহা মানে নেক্সটটো বৰ্ষৰ পৰা সেই স্কীমটো মানে বন্ধ কৰা হ'ব, স্কুটি প্ৰদান কৰা নহ'ব। গতিকে সেইটো আপোনালোকে মনত ৰাখি থৈ দিব।
তো ষ্টেটিষ্টিকৰ পৰা মই ইয়াত কেইটামান বস্তু দিছোঁ আপোনালোকে সুধিব পাৰে প্ৰথম অসমৰ মানে লেজিছলেটিভ এছেম্বলিত বাজেট কোনে ইন্ট্ৰডিউচ কৰিছিলে তো বাজেট কোনে ইন্ট্ৰডিউচ কৰিছিলে প্ৰথম ফাইনেন্স মিনিষ্টাৰ মন কৰিব বিষ্ণুৰাম মেধিয়ে কি কৰিছিলে বাজেট ইন্ট্ৰডিউচ কৰিছিলে সেইখিনি কেতিয়াবা আমাৰ ষ্টেটিকৰ পৰা কুৱেশ্যন আহিব পাৰে নেক্সট আপোনালোকে যদি চাই আমাৰ কনষ্টিটিউশ্যনত বাজেটৰ কথা কি মেনশ্যন আছে প্ৰথম কথা আপোনালোকে মনত ৰাখিব যে আমি বাজেটৰ বিষয়ে যে পঢ়োঁ আৰ্টিকল 109 বা সৰি আৰ্টিকল 112 যে আমি বাজেটৰ কথা পঢ়োঁ কি বুলি আছে চেণ্টাৰৰ কাৰণে কৈছোঁ এইটো মই চেণ্টাৰৰ কাৰণে কৈছোঁ এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি আছে আমাৰ সংবিধানত কেতিয়াও বাজেট বুলি মেনশ্যন নাই সদায় মনত ৰাখিব আমাৰ সংবিধানত ইয়াক কি বুলি লিখা আছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট অৰ্থাৎ বিত্তীয় আপোনাৰ মানে বাৰ্ষিক বিত্তীয় ষ্টেটমেণ্ট বুলি এই ধৰণে উল্লেখ আছে দে বাৰ্ষিক বিত্তীয় বিৱৰণী বুলি অসমীয়াটো মই কৈ দিছোঁ বাৰ্ষিক বিত্তীয় বিৱৰণী বা ইংলিছত হৈছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি উল্লেখ আছে আণ্ডাৰ আৰ্টিকল 112 অনুচ্ছেদ 112ত কি লিখা আছে আমাৰ বাজেটৰ কথা লিখা আছে চেণ্ট্ৰেল বাজেটৰ কথা কৈছোঁ আমাৰ চেণ্ট্ৰেল চৰকাৰে যোনখন মানে ইন্ট্ৰডিউচ কৰে লোকসভাত যোনখন ইন্ট্ৰডিউচ হয় সেইখনৰ বিষয়ে আৰ্টিকল 112ত লিখা আছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি তো ঠিক তেনেকুৱাকৈ আমাৰ সংবিধানত বাকী ষ্টেটবিলাকৰ বাজেটৰ ক্ষেত্ৰত যদি চাই আৰ্টিকল 202ত লিখা আছে যে ষ্টেটৰ ফাইনেন্সিয়েল ষ্টেটমেণ্ট বুলি তো আপোনালোকক যদি সোধে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট ফৰ ষ্টেট ৰাজ্যৰ বাবে বা বিত্তীয় বাৰ্ষিক যি বিৱৰণী বা বাজেট বুলি যোনটো আমি নৰ্মেলি কওঁ বাট সাংবিধানিক ভাষাত যদি আপোনালোকে চাই তেতিয়াহ'লে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট হ'ব তো এয়া ষ্টেটৰ বাবে কোনটো আৰ্টিকলত আছে কনষ্টিটিউশ্যনত এইটো সুধিব পাৰে আৰ্টিকল 202 হয়তো আপোনালোকক সুধিব পাৰে অসম চৰকাৰৰ এনেকৈ বুলিও সুধিব পাৰে যে অসমৰ বিত্তীয় যোনটো বাৰ্ষিক বিত্তীয় বিৱৰণী হয় বা এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট বা বাজেটৰ কথা সংবিধানৰ কোনটো আৰ্টিকলত আছে তো তেতিয়া খেলি মেলি নকৰিব কিন্তু তেতিয়া পটককৈ মনত কৰিব লাগিব অসম বুলি ক'লে অকলতো অসম নহয় বাকী ষ্টেটৰ কাৰণে আমাৰ সংবিধানত এটাই আৰ্টিকল হ'ব তো 202 হ'ব এণ্ড চেণ্টাৰৰ কাৰণে ক'লে আপোনালোকে মন কৰিব 112 আৰু মই কি ক'লোঁ বাজেট বুলি আমাৰ সংবিধানত মেনশ্যন নাই কি বুলি মেনশ্যন আছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট নেক্সট আহক আমি নেক্সট যোনটো টপিক সেইটো টপিক চোৱাৰ আগত এটা কুৱেশ্যন পঢ়োঁ PM নৰেন্দ্ৰ মোদী এণ্ড প্ৰেচিডেণ্ট Prabhao Subianto launched a cooperative cultural heritage conservation project at the Prambanan Temple Complex. Where is this complex located? See, তো এই প্ৰাম্বানান টেম্পল কমপ্লেক্স যিটো আমাৰ মানে হিন্দু ধৰ্মৰ মন্দিৰ হয় হিন্দু মন্দিৰ হয় তো এইটো আপোনালোকে যদি চাই ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী আৰু প্ৰেচিডেণ্ট প্ৰাবাও চুবিয়ান্তই কি কৰিছে ঘোষণা কৰিছে যে এইটোৰ কাৰণ প্ৰাম্বানান যোনটো টেম্পল হয় এইটো মানে আমি ত্ৰিমূৰ্তি অৰ্থাৎ ভগৱানৰ আমি যদি চাওঁ যোন সৃষ্টি স্থিতি আৰু বিনাশ তাৰে আমি তিনি দেৱতাক আমি মানে কোৱা হয় ইয়াত পূজা কৰা হৈছিলে যেনেকৈ আমি ক'ব পাৰোঁ সৃষ্টি স্থিতি আৰু বিনাশ বুলি যদি কওঁ ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ বা শিৱ তো তিনগৰাকীক পূজা কৰা এটা মানে মন্দিৰ বুলি কোৱা হয় কমপ্লেক্স বুলি কোৱা হৈছে অকল ইয়াত এটা মন্দিৰ নাই কেইবাটাও মন্দিৰ আছে বাট সেইসমূহ ভগ্নাৱশ হৈ গৈছিলে পৰৱৰ্তী সময়ত হয়তো কাৰণ বহুত পুৰণা হয় ভূমিকম্প আহিছিলে বা এনেকুৱা আগ্নেয়গিৰিৰ ফলত হয়তো সেইসমূহ ধ্বংসস্তূপ হৈছিলে তো তেনেকুৱা ভগ্নাৱশবিলাক আছে গতিকে সেই যি কমপ্লেক্স আছে বা টেম্পল কমপ্লেক্স যিবোৰ ভগ্নাৱশও আছিলে তো গতিকে এই গোটেইখিনি এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটো হয় তো পৰৱৰ্তী সময়ত ইয়াৰে আৰ্কিটেকচাৰ ইয়াৰে আমাৰ যে আৰ্কিটেকচাৰ আছে বা স্থাপত্যবিদ আছে এই গোটেইখিনিক স্থাপত্য হওক বা আৰ্কিটেকচাৰ হওক এইসমূহক সংৰক্ষণ কৰিবৰ কাৰণে দুইখন কাণ্ট্ৰিৰ মাজত কি হৈছে এটা প্ৰকল্প এটা প্ৰজেক্টৰ শুভাৰম্ভণি কৰা হৈছে গতিকে এই মন্দিৰটো ক'ত অৱস্থিত যিহেতু মই ইয়াত কুৱেশ্যনটোত আপোনালোকক প্ৰেচিডেণ্ট প্ৰাবাও চুবিয়ান্তৰ বিষয়ে আগৰ ক্লাছটোত যোৱা ক্লাছটোত মই পঢ়াইছিলোঁ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এখন ষ্টেটৰ পৰা কাণ্ট্ৰিৰ পৰা এটা হাইয়েষ্ট যোনটো এৱাৰ্ড পাইছিলে মই কৈছিলোঁ আপোনালোকক সেইখন কি আছিলে ইণ্ডোনেছিয়া তো ইয়াতে যদি আপোনালোকে চাই অপশ্যন ইণ্ডোনেছিয়া দুটাত আছে তো আমি এইটো কাটিলোঁ এ হ'ব নে বি হ'ব অপশ্যন হ'ব বি য়োগাকাৰ্টা যোনটো ইণ্ডোনেছিয়াৰ য়োগাকাৰ্টা
এটা দ্বীপৰ আইলেণ্ডৰ ওপৰত যোনটো অঞ্চল আছে তো তাত এই মন্দিৰটো আছে তো আমাক সেইকাৰণে প্ৰাম্বানান টেম্পলৰ কথা সুধিব পাৰে ক'ত অৱস্থিত ইণ্ডোনেছিয়া বুলিও দিব পাৰে নাইবা তাৰ পাৰ্টিকুলাৰ মানে সেই দ্বীপটোৰ কথা দিব পাৰে নাইবা আপোনাক জেগাটোৰ নাম দিব পাৰে তো এইটো চাব ৰিচেণ্টলি ইণ্ডোনেছিয়ান প্ৰেচিডেণ্ট প্ৰাবাও চুবিয়াণ্টক মিট কৰিছিলে আমি পঢ়িছিলোঁ এইখিনি আৰু সেই টেম্পলৰ এই যোনবোৰ মন্দিৰ আৰু তাৰ যিবোৰ ভগ্নাৱশবিলাক আছিলে তো তাত যিহেতু সেইবোৰ সংৰক্ষণৰ কাৰণে বা এইসমূহ যিহেতু ইউনেস্কো ৱৰ্ল্ড আৰু মই ক'লোঁ যে কেইবাটাও মন্দিৰ আছে ইয়াত বহুত মন্দিৰ আছে আৰু তাত বিষ্ণু ব্ৰহ্মা মহেশ্বৰ বা শিৱক পূজা কৰা হয় সেইখিনিও আপোনালোকে মনত ৰাখিব আৰু লগতে এইটো এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় মই ইয়াত লিখিয়ে দিছোঁ গোটেইখিনি হিন্দু টেম্পল হয় কাৰ সময়ত বনোৱা হৈছিলে তো তাত যিটো ইণ্ডোনেছিয়াৰ এটা সঞ্জয়া ডাইনাষ্টি বুলি আছিলে খুব ষ্ট্ৰং এটা ডাইনাষ্টি চাওক এই টেম্পলবোৰ তাৰপিছত টেম্পলৰ এইবোৰ ৰুইনছবোৰ ৰিমেইনছবোৰ ভগ্নাৱশবিলাক এনেকৈ পৰি আছে তো এই ইণ্ডোনেছিয়াৰ এটা ডাইনাষ্টি বিশ্বাস কৰা হয় সম্ভৱতঃ আমাৰ ইণ্ডিয়ান মানে কালচাৰ ধৰ্ম এইবিলাকৰে তেওঁলোকে বিশ্বাসী আছিলে আৰু প্লাছ তাত সেইবোৰৰ আদৰ্শেৰে নিৰ্মাণ কৰিছিলে এই টেম্পলসমূহ গতিকে এই টেম্পলসমূহ অলমষ্ট 15th চেঞ্চুৰী মানতে চৰি তাৰ আগতে 9th চেঞ্চুৰীতে ইয়াক নিৰ্মাণ কৰা হৈছিলে তো তাত যিটো ইণ্ডোনেছিয়াৰ যোনটো মই য়গাকাৰ্টা যোনটো অঞ্চল ক'লোঁ তাত যিটো আইলেণ্ড আছে যোনটো আইলেণ্ডৰ ওপৰত হয় সেই অঞ্চলটো তো জাভা আইলেণ্ড হয় এইটো মন কৰিব তো সঞ্জয়া ডাইনাষ্টিৰ সময়ত সেই টেম্পলসমূহ বনোৱা হৈছিলে তো আপোনালোকক স্থিতিকৰ পৰা এই বস্তুখিনি আপোনালোকে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় দেন এইটো এটা ইয়াৰ ভিতৰত এই গোটেই এই কমপ্লেক্সটোত অৰ্থাৎ ইয়াত যিমান টেম্পল আছে তাত এটা ওখ হিন্দু মন্দিৰ আছে যিটো ওখ মানে হিন্দু মন্দিৰে হয় গোটেইখিনি তো এটা ওখ শিৱ মন্দিৰ আছে তো সেইটো আপোনালোকে মনত ৰাখিব প্ৰায় মানে 47 মিটাৰ ওখ এটা শিৱ মন্দিৰ আছে তো কাক ডেডিকেট কৰা হয় মই অলৰেডি ক'লোঁ শিৱা বিষ্ণু এণ্ড ব্ৰহ্মা বিষ্ণু শিৱ তো তেখেতসকলক মানে আৰাধনা কৰা হয় আৰু এইটো এটা ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় তো সেইটো আপোনালোকক সুধিব পাৰে যে তলৰ কোনটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট হয় নহয় এই ধৰণে সোধে বা প্ৰাবান্টো এজ এ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট আপোনালোকক সুধিব পাৰে এই টেম্পল কমপ্লেক্সটো ক'ত অৱস্থিত সেই ধৰণেও আপোনালোকক কুৱেশ্যন সুধিব পাৰে তো আই হোপ এই টপিকটো আপোনালোকৰ ক্লিয়াৰ নেক্সটটো টপিক যোৱাৰ আগত আমি কুৱেশ্যনটো পঢ়োঁ হুইচ নেশ্যন হেজ অফিচিয়েলি বিকাম দ্য ফাৰ্ষ্ট এভাৰ ফৰেইন বায়াৰ্ছ অফ ইণ্ডিয়াছ ইণ্ডিজেনিয়াছ অস্ত্ৰ মিছাইল তো আপোনালোকে অস্ত্ৰ মিছাইলৰ কথা হয়তো আপোনালোকে শুনিছে অস্ত্ৰ মিছাইল এনেকুৱা এবিধ ৰকেট মিছাইল হয় যোনবিধ মিছাইল আপোনাৰ বেয়ণ্ড ভিজিবিলিটি অৰ্থাৎ যেতিয়া আৰু এইটো আকাশতে মানে এয়াৰ টু এয়াৰ এই মিছাইল নিক্ষেপ কৰা হয় খুব ষ্ট্ৰং মিছাইল হয় য'ত মানে সেনাই মানে যিটো চকু বা চশমাৰে যেতিয়া যোনখিনি ঢুকি নাপায় মানে চকু চশমাৰে মানে আকাশত বিমানত যেতিয়া যাব চকু চশমাৰে ঢুকি নাপায় তো তেনেকুৱা সেইফালৰ পৰা যদি শত্ৰুপক্ষৰ কিবা ৰাডাৰ তেনেকুৱা বিমান আহিছে তো তেওঁলোকক টাৰ্গেট কৰি পেলাই ধ্বংস কৰি দিব পাৰে এই অস্ত্ৰ মিছাইলে তো বেয়ান ভিজিবিলিটি যাব পাৰে আৰু তেওঁলোকে যদি টাৰ্ণো লৈছে তেওঁলোকৰ সেই ডিৰেকশ্যনক অনুসৰণ কৰি পেলাই তেওঁলোক শত্ৰুপক্ষৰ মিছাইলক ধ্বংস কৰিব পাৰে তো এইটো এয়াৰ টু এয়াৰ ধ্বংস কৰা এবিধ মানে বিমান মানে ওপৰতে আকাশৰ পৰা নেক্সট মানে এইফালৰ পৰাও যদি শত্ৰুপক্ষৰ বিমান উৰি আছে এইফালে আমাৰ বিমান উৰি আছে তো এই বিমানক আমি যদি এইখিনিলৈকে দেখা পাইছোঁ এইখিনিলৈকে দেখা পোৱা নাই তো বেয়ণ্ড ভিজিবিলিটি কৈছে এই অস্ত্ৰই গৈ পেলাই সেই বিমানক কি কৰিব পাৰে ধ্বংস কৰি দিব পাৰে তো সেই আমাৰ অস্ত্ৰ যিটো নামেই দিছে এই মিছাইলটোৰ নাম দিছে অস্ত্ৰ বুলি এই অস্ত্ৰ ক্ষেপণাস্ত্ৰৰ যদি আমি চাওঁ এতিয়ালৈকে মানে বিদেশী কোনো নাছিলে বায়াৰ তো প্ৰথমবাৰৰ বাবে আমি যদি চাওঁ ইণ্ডোনেছিয়াই ইয়াক কি কৰিব আনুষ্ঠানিকভাৱে ইণ্ডোনেছিয়াই প্ৰথমখন কাণ্ট্ৰি হৈ পৰিছে যিয়ে মানে আমাৰ পৰা ক্ৰয় কৰিব অস্ত্ৰ ক্ষেপণাস্ত্ৰ তো শুদ্ধ উত্তৰ হ'ব ইণ্ডোনেছিয়া তো চুক্তিবদ্ধ কৰা হৈছে ইণ্ডোনেছিয়ালৈ এই অস্ত্ৰ যাব তো অলৰেডি আপোনালোকে ব্ৰহ্মছৰ কথাও মই পঢ়াইছিলোঁ এইবোৰ কুৱেশ্যন আহিব পাৰে যেনেকৈ ইয়াত মই গোটেইখিনি ষ্টেটিকত আপোনালোকক দি দিছোঁ আৰু ইণ্ডোনেছিয়াই যে চাইন কৰিলে এগ্ৰিমেণ্ট যে আমাৰ পৰা এই অস্ত্ৰ MK1 লৈ যাব যিটোক ইয়াত লিখিয়ে দিছোঁ যাক কোৱা হয় বেয়ণ্ড ভিজুৱেল ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল বুলি কোৱা হয় এই অস্ত্ৰ MK কি বুলি কোৱা হয় বেয়ণ্ড ভিজুৱেল ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল বুলি কোৱা হয় কিয় ক'লোঁ মই আপোনালোকে হয়তো ধৰিব পাৰিছে আৰু এই অস্ত্ৰ যিটো নাম দিয়া হৈছে অস্ত্ৰ এই মিছাইল বা ক্ষেপণাস্ত্ৰটোৰ অৰ্থাৎ ই সম্পূৰ্ণ মেক ইন ইণ্ডিয়া ইনিচিয়েটিভৰ
বেংকৰ আণ্ডাৰত অৰ্থাৎ আপোনালোকে যদি চাই ইয়াত বিজ্ঞান সায়েন্স হওক টেকনলজি হওক সম্পূৰ্ণ আমাৰ ইণ্ডিয়াতে নিৰ্মাণ কৰা হয় তো সেইকাৰণে এইটো আমি যদি চাওঁ এইটো আমাৰ কাৰণে মেক ইন ইণ্ডিয়াৰ ইনিচিয়েটিভত অৰ্থাৎ ভাৰততে নিৰ্মাণ হোৱা আমি যদি চাওঁ মানে আমাৰ ইনিচিয়েটিভ মেক ইন ইণ্ডিয়াৰ কথাটো আপোনালোকে জানে সকলোৱে আত্মনিৰ্ভৰশীল ভাৰতৰ কথা আপোনালোকে গম পাইছিলে পঢ়িছে গতিকে আমাৰ এই যোনটো অস্ত্ৰ মিছাইল প্ৰথমবাৰৰ বাবে আমাৰ কাৰণে খুব ডাঙৰ কথা যে কি হৈছে গৌৰৱৰ বিষয়ও হয় যে বিদেশ ৰাষ্ট্ৰই কি কৰিব এই অস্ত্ৰ মিছাইল ক্ৰয় কৰিব বিচাৰিছে তো ইণ্ডোনেছিয়া বিকাম দি ফাৰ্ষ্ট এভাৰ ফৰেইন বায়াৰ অফ দি অস্ত্ৰ মিছাইল তো আপোনালোকে মন কৰিব এইটো যিহেতু ৰিচেণ্টলি প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইণ্ডোনেছিয়াতো গৈছিলে জাকাৰ্টাত ভিজিট কৰিছিলে তাতে কি হৈছিলে চাইন হৈছিলে কোনে ভাৰত ডাইনামিক লিমিটেড যোনটো কোম্পানী হয় যোনটো কোম্পানীৰ জৰিয়তে আমাৰ যাব তো সেই কোম্পানী will supply and integrate these missiles onto Indonesia's Sukhoi Su-30 fighter jet fleet. So Indonesia also closed a deal to procure an additional battery India's BrahMos supersonic cruise missiles. তো এই বস্তুখিনি আপোনালোকে ধুনীয়াকে চাই থৈ দিব ঠিক আছে তো অস্ত্ৰ ক্ষেপণাস্ত্ৰৰ বিষয়ে সুধিব পাৰে কোন ফাৰ্ষ্ট বায়াৰ তেনেকৈ সুধিব পাৰে মই ষ্টেটিকত দি দিছোঁ কোনে বনাইছে সম্পূৰ্ণৰূপে DRDOয়ে বনাইছে আৰু DRDOয়ে যিহেতু বনাইছে তো এইটোৱে আপোনালোকক সুধিব পাৰে এণ্ড অস্ত্ৰ আমকাৰ বিষয়ে সুধিব পাৰে যে ইয়াৰ ৰেঞ্জটো কেনেকুৱা কিমান কিলোমিটাৰ হয় স্পীড কিমান হয় ঠিক আছে কিমান স্পীডত যাব পাৰে এইটো সুধিব পাৰে তো এইখিনি আপোনালোকে চাই থৈ দিব আৰু এই যে মই ক'লোঁ বেয়ণ্ড ভিজিবিলিটি ৰেঞ্জ বুলি যে আপোনালোকক ক'লোঁ তো বেয়ণ্ড মানে 37 কিলোমিটাৰলৈকে দেখা নোপোৱাকৈও মানে এই অস্ত্ৰবিধে অনুসৰণ কৰি শত্ৰুপক্ষৰ মানে বিমানক ধ্বংস কৰিব পাৰে যি যুদ্ধ বিমান হয় তাৰমানে যিবিধ মিছাইল হয় মিছাইল যেতিয়া নিক্ষেপ কৰিব তাত মুখত থকা মূৰত থকা যিবিধ আপোনাৰ কম্পিউটাৰ বেছড মানে যি থাকিব সেয়াই মানে গৈ পেলাই অনুসৰণ কৰি পেলাই তেওঁলোকক কি কৰিব ধ্বংস কৰিব Okay, so next topic to join our question to the World Bank approved an $820 million loan and $60 million concessional loan from the Clean Technology Fund to accelerate which Indian solar system scheme. Sorry. তো আমি যদি চাওঁ আমাৰ ভাৰতৰ মানে এখন সৌৰ আঁচনিক মানে যাক আমি সোলাৰ হেৰি বুলি কওঁ স্কিম বুলি কওঁ মানে আমাৰ য'ৰ পৰা সৌৰ শক্তিৰ পৰা আমি বৈদ্যুত বা আমাৰ শক্তি উৎপাদন হয় তো তেনেকুৱা আঁচনি আপোনালোকে কেইবাখনো জানে হয়নে তো সেই আঁচনি আৰু অধিক ক্ষিপ্ৰতৰ কৰিবৰ কাৰণে ৱৰ্ল্ড বেংকৰ পৰা কি আহিছে 820 নিযুত মানে ডলাৰৰ বা মিলিয়ন ডলাৰৰ কি আহিছে ঋণ আহিছে ঠিক আছে তো এই কোনটো স্কিম ক্ষিপ্ৰতৰ কৰিবৰ কাৰণে আহিছে তো সেয়া হ'ব অপশ্যন বি PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা আজি গোটেইবোৰ কুৱেশ্যনৰ এনচাৰ অপশ্যন বিয়ে হ'ব নিচিনা পাইছোঁ তো ইয়াৰে উদ্দেশ্য হৈছে আমাৰ ভাৰতৰ আপোনালোকে হয়তো এই সোলাৰ চিষ্টেমৰ কথা পাইছে যোনটো ছাবচিডি দিয়া হয় যে আমাৰ 100% ক্লিন এনাৰ্জি আমাৰ ব্যৱহাৰ কৰাৰ উদ্দেশ্যে সোলাৰৰ ক্ষেত্ৰত সোলাৰ লগোৱাৰ কাৰণে ভাৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ পদক্ষেপ এই PM মুফ্ত বিজলী যোজনা য'ত সোলাৰ লগাবৰ কাৰণে এটা ছাবচিডি দিয়া হ'ব বাট এটা অংশ তেওঁলোকে চৰকাৰৰ ফালৰ পৰা দি কিন্তু এটা অংশ নিজৰ ফালৰ পৰা যোগ দিব লাগে তো সেই অংশটো যাতে আমি একদম কম ঋণত যাতে আমি বেংকৰ পৰা ল'ব পাৰোঁ কাৰণ আমি যদি ইনফেক্ট আমি সেই মুফ্ত বিজলী লগোৱাৰ পিছত এইবোৰ বহুত প্ৰচিডিউৰ আছে আপোনালোকে হয়তো শুনি আছে আৰু বহুতে হয়তো লগাইছে সেইটো লগোৱাৰ পিছত কি হয় যিটো এক্সট্ৰা আমাৰ ইলেক্ট্ৰিচিটি বাচি যাব সৌৰ শক্তিৰ পৰা আহৰণ কৰা যিটো এক্সট্ৰা ইলেক্ট্ৰিচিটি বাঢ়ি যাব ইনফেক্ট তাৰ কাৰণে পইচা দিয়া হয় গতিকে এই যোনটো লগাবৰ কাৰণে যথেষ্টখিনি পইচা খৰচ হয় তাৰ কাৰণেতো আমাক ছাবচিডি চৰকাৰে বহন কৰে তো সেই ছাবচিডিটোৰ লগত আৰু এটা পইচা নিজৰ ফালৰ পৰা দিব লাগে তো সেই পইচাটো আমি নিজৰ ফালৰ পৰা দিবৰ কাৰণে যাতে বেংকৰ পৰা লোন ল'ব পাৰোঁ অতি কম ঋণত যাতে লোন ল'ব পাৰোঁ সেইকাৰণে ভাৰত চৰকাৰে আৰু ৰিচেণ্টলি চাইন কৰিছে মানে ৱৰ্ল্ড বেংকৰ পৰা ধাৰত লৈছে অৰ্থাৎ ৱৰ্ল্ড বেংকে ইমানখিনি পইচা ঋণ একদম কম ঋণত প্ৰদান কৰিছে আৰু এই পইচাখিনি অৰ্থাৎ কম ঋণত প্ৰদান কৰিছে মানে ভাৰতে এই যোনখিনি ঋণত পইচা আনিছে বা ইণ্টাৰেষ্টত যোনখিনি ৱৰ্ল্ড বেংকে দিছে তো এই পইচাখিনি কি কৰিব
বেংকবিলাকক দিব যাতে মানুহে আমাৰ নৰ্মেল ব্যক্তিবিলাকে যাতে কি কৰিব পাৰে চলাৰ লগাব পাৰে আৰু তাৰ কাৰণে যাতে যোনটো পইচা এক্সট্ৰা পইচা যোনখিনি খৰচ হয় সেইখিনি যাতে বেংকৰ পৰা একদম কম ঋণত কম ইণ্টাৰেষ্ট ৰেটত যাতে ল'ব পাৰে তাৰ কাৰণে এই পইচাখিনি লোৱা হৈছিলে তো এইখিনি আপোনালোকে চাব এই গোটেইখিনি ইয়াত লিখা আছে ৱৰ্ল্ড বেংক হেডকোৱাৰ্টাৰৰ বিষয়ে সুধিব পাৰে কেতিয়াবা ক'ত ইয়াৰ মেইন মানে হেডকোৱাৰ্টাৰ হয় ৱৰ্ল্ড বেংকৰ ৱাশ্বিংটন ডিচিত হয় তো সেইটো আপোনালোকক সুধি দিব পাৰে তো এইখিনি আপোনালোকে চাব ষ্টেটিষ্টিকেট মই এইখিনি গোটেইখিনি বস্তু দি দিছোঁ ধুনীয়াকৈ নেক্সট আমি দুটামান ওৱান লাইনাৰ পঢ়ি থৈ দিওঁ এইবাৰ অহা তো ষ্টেটৰ আমি অসমৰ যদি চাওঁ ৰাজেশ্বৰ শইকীয়া বৰবায়ন সত্ৰিয় এৱাৰ্ড দিয়া হৈছে দুগৰাকী বিশেষ ব্যক্তিক তো তাৰ ভিতৰত প্ৰথমগৰাকী মানে ইয়াত প্ৰথম এগৰাকীৰ বিষয়ে সুধিছে তো অপশ্যন হ'ব বি এগেইন বি খানা দাস তো নেক্সট মই ইয়াত দিয়ে দিছোঁ কোনে কোনে পাইছে ৰাজেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া এৱাৰ্ড পাইছে ছিংগাৰ খনা দাস এণ্ড এমিনেণ্ট তবলা মেষ্ট্ৰ তবলাবাদক লিখন শৰ্মা তেখেতসকলক এইবাৰৰ 18 ৰাজেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া এৱাৰ্ড দিয়া হৈছে তো এনেকুৱাকৈ আপোনালোকক দি দিব পাৰে কুৱেশ্যন দেই যদিও বা আপোনালোকে হয়তো বহুতেই শুনা নাছিলে এৱাৰ্ডটোৰ বিষয়ে দিব পাৰে তো এই ৰাজেশ্বৰ শইকীয়া বৰবায়ন এৱাৰ্ড কি হয় অৰ্থাৎ কাৰ নামত দিয়া হৈছিলে সংগীত ছত্ৰ টু অনাৰ দ্য লিগেচি অফ লেট ৰাজেশ্বৰ শইকীয়া বৰবায়ন এ পায়নিৰ হু ইনষ্টিটিউচনেলাইজ সত্ৰীয়া ডান্স আউটছাইড দ্য সত্ৰ তো সত্ৰৰ বাহিৰত সত্ৰীয়া নৃত্যক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ বাবে যিয়ে অগ্ৰণী ভূমিকা পালন কৰিছিলে অৰ্থাৎ নাম আছিলে ৰাজেশ্বৰ শইকীয়া বৰবায়ন তেখেতৰ এই যি তেখেতৰ প্ৰয়াস আছিলে তেখেতৰ যি চেষ্টা আছিলে বা যি ধৰণে সত্ৰৰ বাহিৰত সত্ৰীয়া নৃত্যক এক ৰূপ দিছিলে প্ৰতিষ্ঠানিক ৰূপ দিছিলে তাৰ বাবে তেখেতক সন্মান জনাই তেখেতৰ নামতে 2009 চনৰ পৰা এই এৱাৰ্ডটো তেনেকুৱা বিশেষ সংগীতৰ লগত জড়িত ব্যক্তিক দিব বুলি ঘোষণা কৰা হৈছিলে তো এইবাৰ আমি যদি চাওঁ কোনে পাইছে বৰগীত ছিংগাৰ খানা দাস এণ্ড এমিনেণ্ট তবলা মেষ্ট্ৰ লিখন শৰ্মাক এই এৱাৰ্ডটো দিয়া হৈছে তো আপোনালোকক কেতিয়াবা এনেকৈও সুধিব পাৰে ৰাজেশ্বৰ শইকীয়া বৰবায়ন কোন আছিলে তেনেকৈ বুলিও কুৱেশ্যন দিব পাৰে তো নেক্সট যদি আমি চাওঁ এবাৰ বাজেটৰ ক্ষেত্ৰত আমি আৰু এটা কথা আমি গম পাওঁ যে ক্ৰাফ্ট ভিলেজ ঠিক আছে ক্ৰাফ্ট ভিলেজ বা শিল্প গাঁও তলৰ যদি আমি চাওঁ কোনটো পৰম্পৰাগত উদ্যোগসমূহৰ পুনৰুজ্জীৱিতকৰণৰ বাবে অসম চৰকাৰে ক'ত এটা সমৰ্পিত ক্ৰাফ্ট ভিলেজ বা শিল্প গাঁও স্থাপন কৰিব তো সেয়া হ'ব অপশ্যন সৰ্থেবাৰী বেলমেটেল এগেইন অপশ্যন বি সৰ্থেবাৰী বেলমেটেল তো ক্ৰাফ্ট ভিলেজ মানে যাতে য'ত মানে এবিধ বস্তু মানে নিৰ্মাণ কৰা হয় গোটেই গাঁওখনত নিৰ্মাণ কৰা হয় বা তেনেকৈ মানে তোমাৰ মেইন যোনটো অৰিজিনেলি মানে য'ত উৎপন্ন হয় বা নিৰ্মাণ কৰা হয় গোটেইখিনি ব্যক্তিৰ জৰিয়তে তাত থকা তেনেকৈ য'ত মানে উৎপাদিত হয় তেনেকুৱা অঞ্চলবিলাকক যাতে টুৰিষ্টৰ ক্ষেত্ৰতো ধুনীয়া কৰিব পাৰি এখন ভাল শিল্প গাঁৱলৈ ধুনীয়া চাৰিওফালৰ পৰা এখন ভাল অঞ্চললৈকে যাতে ৰূপান্তৰিত কৰিব পাৰি আৰু তাৰ ক্ষেত্ৰত আমি এই সিদ্ধান্তটো মানে লোৱা হৈছে তো ক্ৰাফ্ট ভিলেজলৈকে পৰিৱৰ্তিত কৰিব বুলি এই সিদ্ধান্তটো অসম চৰকাৰে লৈছে যে সৰ্থেবাৰী পৰম্পৰাগত সৰ্থেবাৰী যি কাঁহ পিতলৰ উদ্যোগ পুনৰুত্থানৰ কাৰণে এখন 4 বছৰীয়া বাজেট ৰোডমেপ আৰু এখন নিৰ্দিষ্ট ক্ৰাফ্ট ভিলেজ গঢ়ি তোলাৰ বাবে বা শিল্প ভিলেজ গঢ়ি তোলাৰ বাবে পৰিকল্পনা উন্মোচন কৰিছে খুবেই এটা ধুনীয়া কথা হয় আপোনালোকে সৰ্থেবাৰী বেলমেটেলৰ বিষয়ে শুনিয়ে আছে সকলোৱে জানেই যে সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত তো সৰ্থেবাৰীৰ পৰা কোনে কোনে চাই আছে এবাৰ জনাবলৈ নাপাহৰিব তো সৰ্থেবাৰী বেলমেটেল আমাৰ GI টেগ লাভ কৰাও হয় সেইটো আপোনালোকে মন কৰিব প্ৰেষ্টিজিয়াছ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন বা GI টেগ লাভ কৰিছিলে সৰ্থেবাৰীৰ বেলমেটেলে নেক্সট এটা আমাৰ লাষ্ট টপিক যোনটো ইম্পৰ্টেণ্ট হয় carbon-14 dating of a human skeleton sample from Lamsai Puk Cave has recently revealed human habitation dating back to the late 18th century. Actually 18th century কেও মানে এইটো পুৰণা হ'ব 15th century হৈ যায় in which state is this cave located see আমি এটা কেভৰ বিষয়ে আমি জানো যিটো কেভৰ নাম হৈছে লামচাই পুক কেভ তো এই লামচাই পুক কেভ ক'ত অৱস্থিত সেইটো হয়তো সুধিব পাৰে অপশ্যন হ'ব মিজোৰাম অপশ্যন বি এগেইন বি আজিৰ কুৱেশ্যন কেইটা জমনি চব এনচাৰে বি কৰি থৈ দিলোঁ হয়নে তো এই লামচাই পুক কেভ যোনটো পুক মানে হৈছে কেভ ঠিক আছে এই লামচাই পুক কেভত এটা ৰহস্যজনকভাৱে মানে ৰহস্য এটা জড়িত হৈ আছিলে তাৰ আগতেও 1980s সেইফালেও এবাৰ চেষ্টা কৰা হৈছিলে কিন্তু তেতিয়া যিহেতু ইমান উন্নত টেকন'লজি নাছিলে তো
হাড়বোৰৰ পৰা সেইটো তেতিয়া ইমান ভালকৈ DNA পৰীক্ষা কৰি গম পোৱা নাছিলে যে কিমান বছৰীয়া সেয়া হাড় পুৰণি হ'ব পাৰে। তো এটা কেভ আছিলে, কোৱা হয় মিজো লোকৰ কথা অনুসৰি কোৱা হয় যে তাত হয়তো এটা সময়ত মানে বহু হাজাৰ বছৰ মানে হাজাৰ নহয় মানে বহু শ বছৰ আগত মানে কি হৈছিলে, যুদ্ধ বিগ্ৰহৰ সময়ত মানে বহুত মানুহক কি কৰিছিলে তাত ভৰাই থৈ দিছিলে। তো সেই কেভৰ ভিতৰত যেতিয়া সোমাই থৈ দিছিলে তাৰপিছত ধোঁৱা দি পেলাই মাৰা হৈছিলে। তো এই মানুহখিনি তাত বন্দী হৈ পেলাই মৃত্যু হৈ গৈছিলে। তাত 100 মানুহ থকা বুলি মানে লোকৰ কথা মতে কোৱা হয়। তো তাৰ হাড্ডিবিলাক থাকি গৈছিলে তেনেকে। তো হাড্ডিবিলাক তেনেকে থাকি গৈছিলে, মানুহে গম পায়, বাট সেইটোৰ ৰহস্যটো গম পোৱা নাছিলে যে কোন সময়ৰ সেয়া হাড্ডি হ'ব পাৰে। তো মই যোনটো ক'লো আপোনালোকক যোনটো কাৰ্বন-14 বুলি, মানে কি হয় সেই হাড্ডিবিলাকৰ পৰা গম পায়, অৰ্থাৎ স্কেলেটন, তাৰ পৰা গম পোৱা যায় যে বা সেই হাড্ডিবিলাকৰ পৰা গম পাই, তাত মানে এটা টেষ্ট কৰি পেলাই গম পায় যে কাৰ্বন-40টো মানে সেইটো যে কিমান পুৰণি হ'ব পাৰে, সেয়া কিমান পুৰণি মানুহৰ মৃতদেহ হ'ব পাৰে বা কিমান পুৰণা মানুহৰ আছিলে। তো সেইসমূহ ৰিচেণ্টলি মানে ধৰা পেলোৱা হৈছে। সেয়া মানে বহুত পুৰণি, মানে প্ৰায় 1800 শতিকাৰ মানে আগৰ মানুহৰ বুলি সেইখিনি বৰ্তমান সময়ত সেই চেম্পলবিলাকে অনুমান কৰিছে, প্ৰমাণ কৰিছে। তো এইটো আপোনালোকক কুৱেশ্যন সুধিব পাৰে। তো হাড্ডিবিলাকৰ পৰা সেইটো এনেকুৱা হয় কেভটো দেখিবৰ কাৰণে। তো ৰহস্যজনকভাৱে আছিলে সেইটো। তো এনেকুৱা এটা প্ৰমাণ পোৱা গৈছে সেই হাড্ডিবিলাকৰ পৰা যে সেই মানুহখিনি যোনটো DNA টেষ্ট বা যোনখিনি হ'ল, সেই মানুহখিনি হয়তো আমাৰ চাউথ ইষ্ট এছিয়াৰ বা ম্যানমাৰ বৰ্ডাৰৰ মিজোৰামৰ মানুহৰ লগতে সেই মানুহখিনি চাউথ ইষ্ট এছিয়া ম্যানমাৰত তাৰো মানুহ থকা বুলি মানে কি হয় প্ৰমাণ কৰা হৈছে। তো লামচাই পোক আপোনালোকক সুধিব পাৰে এই কেভটোৰ বিষয়ে, ক'ত আছে সেইটো বিশেষকৈ আপোনালোকক সুধিব পাৰে। সেইকাৰণে মই আপোনালোকক দি দিছোঁ যিহেতুকে নিউজত আছিলে। তো আপোনালোকৰ কাৰণে মই হোমৱৰ্ক দুটা ৰাখিছোঁ। যোনটোৰ বিষয়ে মই কৈছিলোঁ যে আমাৰ এটা আঁচনি অৰ্থাৎ বাজেটত এই বস্তুটো কোৱা হৈছে, এটা গাইডলাইন হিচাপত লোৱা হৈছে যে যিসকলে পলিগামী প্ৰেক্টিছ কৰিব, মই এনচাৰটো কৈয়ে দিলোঁ, কুৱেশ্যনটো মাতোঁতে মানে মোৰ বুজায়ে দিয়া হ'ল যে তেওঁলোকে আমাৰ যিবোৰ সা সুবিধা থাকিব, আমাৰ ষ্টেটৰ যিবোৰ ৱেলফেয়াৰ স্কিম থাকিব, জনকল্যাণমূলক যিবোৰ আঁচনি থাকিব, সেইসমূহৰ পৰা তেওঁলোকক বাহিৰত ৰখা হ'ব। তো যে এনচাৰটো ওলাই গ'ল মোৰ। নেক্সট এটা দিছোঁ যে আণ্ডাৰ দ্য নিউলি এনাউন্সমেণ্ট আছাম মেলা 4.0 ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট, হাউ মেনি কিলোমিটাৰ্ছ অফ হাই কোৱালিটি ৰোড আৰ টাৰ্গেটেড টু বি কনষ্ট্ৰাক্টেড অভাৰ দি নেক্সট 5 years। তো আমাক কোৱা হৈছে অসম মালা 4.0ৰ বিষয়ে মই আপোনালোকক পঢ়াম, নেক্সট ক্লাছত অকণমান বুজাই দিম। তো এই অসম মালা হয়তো বহুতে জানে। তো অসম মালা 4.0 এই পথ আন্তঃগাঁথনি প্ৰকল্পৰ অধীনত নেক্সট 5 yearsত কিমান কিলোমিটাৰ উচ্চ মানদণ্ডৰ পথ নিৰ্মাণ কৰাৰ কথা চিন্তা কৰা হৈছে। তো আপোনালোকে এই এনচাৰটো ধুনীয়াকৈ দিব, গুগল নকৰিব, নাচাব। আপোনালোকে শুনি আছে, তো শুনি আছে, নিউজত পাই আছিলে হয়তো, সেইকাৰণে আপোনালোকে সেই এনচাৰটো দিবও নাপাহৰিব। তো নেক্সট যদি আপোনালোকে চাই, মই আপোনালোকক নেক্সট ক্লাছত এইটোৰ বিষয়ে কৈ দিম। লাষ্ট যিসকলে এনচাৰ কৰিছিলে প্ৰায় সকলোৰে শুদ্ধ উত্তৰ দিব পাৰিছে। তো এনেকৈ ভাল লাগে যেতিয়া ক্লাছত মনোযোগ দিয়া হয় ধুনীয়াকৈ, তো এনচাৰবিলাকো কৰিব পাৰি, তো মনতো থাকি যায়। ভালকৈ পঢ়ি থাকিব। আৰু PDF-ৰ কাৰণে মই এগেইন কৈ দিছোঁ, যিসকলে নতুনকৈ চাই আছে, আমাৰ মেজেষ্টিক একাডেমীৰ এপত যাব, কাৰেণ্ট এফেয়াৰ্ছ ছেকশ্যনত যাব, PDF-ত যাব, তাত গৈ পেলাই আপোনালোকে গোটেইখিনি PDF লাভ কৰিব। তো শেষত সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ ক্লাছটো চোৱাৰ বাবে। আপোনালোকে ক্লাছবোৰ কৰি থাকিব, কিবা ডাউট থাকিলে মোক আপোনালোকে কণ্টেক্ট কৰিব। আৰু ক্লাছত প্ৰায় পায়ে আছিলোঁ যে ক্লাছ ল'ব লাগে, জিকেৰ ক্লাছ ল'ব লাগে। মই বাৰু সেয়াও চেষ্টা কৰিম সোনকালে, যিহেতু কৈ আছে আপোনালোকৰ ফালৰ পৰা, আৰু লাইভৰ কথাও কৈছিলে মোক 2-এজন ছাত্ৰ ছাত্ৰীয়ে। তো মই সেয়াও সোনকালে কৰিবৰ কাৰণে মই যিমান পাৰোঁ বাৰু মই চেষ্টা কৰিম। তথাপিও মই কাৰেণ্ট এফেয়াৰ্ছ যিহেতু এতিয়া এটা খুব ইম্পৰ্টেণ্ট বিষয়, সেইটো মই সেইকাৰণে সপ্তাহত মই 2দিনকৈ আপোনালোকক তেনেকৈ দিবলৈ চেষ্টা কৰি আছোঁ, যাতে আপোনালোকৰ পিছত গৈ প্ৰেছাৰ নপৰে যে কোনবিলাক কি পঢ়িম। তো এতিয়াৰ পৰা আপোনালোকে এই ধৰণে পঢ়ি গৈ থাকিলে নিশ্চয়কৈ শেষত কেতিয়াও প্ৰেছাৰ নহয়। তো এই ষ্ট্ৰেটেজিৰে আমি পঢ়িব লাগিব। তো শেষত সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। নেক্সট ক্লাছত আপোনালোকক লগ পাম, তেতিয়ালৈকে আপোনালোকে ভালকৈ পঢ়ি থাকিব। বাই বাই।